Dear students, welcome to Ambition Ground. তো আজি লেকচার আমি সাম ম্যাথমেটিক্সৰ ওপৰত ম্যাথমেটিক্সৰ আমি আমাৰ ক্লাছত মক টেষ্ট এটা লৈছিলো গোটেই 150 মাৰ্কছৰ আসাম টেটৰ মক টেষ্ট লোৱা হৈছিল 150 মাৰ্কছৰ তাৰে ম্যাথমেটিক্সৰ সলিউশন খিনি মই কৈ দিম আপোনালোকৰ তো আপোনালোকৰ 31st এক্সাম আছে আসাম টেটৰ তাৰে কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব আজি সেশনটো তো ম্যাথমেটিক্সৰ আমি যি মক টেষ্ট লৈছো তাৰে গোটেইখিনি 30টা কোৱেশ্চন মই সলভ কৰি দিম আপোনালোকক তো আপোনালোকে ডিটেইলছ ভিডিওটো চাব আৰু এটা কথা মই এইখিনিতে মেনশন কৰি দিও আপোনালোকক মই অহাকালি আপোনালোকক এটা ভিডিও প্ৰভাইড কৰিম দ্যাট ইজ মাস্টাৰ ভিডিও গুটি আপোনালোক আসাম টেটৰ ওপৰত ভিত্তি কৰি পেলাই এটা মাস্টাৰ ভিডিও লৈ আহিম গুটি ইম্পৰ্টেন্স কিনি তাতে থাকিব আপোনালোকে যদি ভিডিওটো চাই এক্সাম দিবলৈ যায় নিশ্চয় কিন্তু ভাল স্কোৰ এটা কৰিব পাৰিব ভিডিওটো চাই গলে আপোনালোকে ডেফিনেটলি ভাল এটা স্কোৰ কৰিব পাৰিব তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব ঠিক আছে আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে মই অহাকালি যেতিয়া ভিডিওটো দিম আপোনালোকে নটিফিকেশনটো পাই যাব তো ঠিক আছে তো সেশন স্টার্ট কৰো ফার্স্ট কোশ্চেন মই দিছিলো এজন ছাত্ৰৰ গণিত ইংৰাজী আৰু অসমীয়া বিষয়ৰ গড় নম্বৰ হৈছে 90 ভুলতে গণিতত 96 7ৰ ঠাই 88 ধৰা হৈছে তেনেহলে সঠিক গড় উলিওৱা তো কোশ্চেনটো ভালকৈ বুজি লব কি কৈছে কোশ্চেনটো ফার্স্ট এজন ছাত্ৰৰ কি হৈছে গণিত ইংৰাজী আৰু অসমীয়া তিনিটা বিষয় আছে গণিত মানে ম্যাথছ তাৰ পিছত ইংৰাজী ইংলিশ আৰু হৈছে আপোনাৰ আসামিস তিনটা সাবজেক্টৰ এভাৰেজ মার্ক দিছে 90 ঠিক আছে ভুলতে গণিতত কি কৰা হৈছে 97 ৰ ঠাই ঠিক আছে 88 ধৰা হৈছে মানে 88 ধৰা হৈছে ইনস্টেড অফ 97 তেনেহলে সঠিক গড় তো সা গড় মানে কি বুজায় গড় মানে বুজায় একজনৰ কথা কৈছে বা এটাৰ কথা কৈছে তো সাবজেক্ট কেটা আছে তিনটা কৈছে গড় যদি 90 হয় সাবজেক্ট আছে তিনটা তেতিয়ালে টোটাল নম্বৰ কিমান হ'ব 270 270 হ'ব টোটাল নম্বৰ এটা কি কৈছে এই যে টোটাল নম্বৰটো যেতিয়া মই কাউন্ট কৰিছো ইয়াতে মই 97 ৰ ঠাই 88 বুলি ধৰিছিলো দ্যাট মিন্স মই কম ধৰিছো নে বেছি ধৰিছো ডেফিনেটলি মই কম ধৰিছিলো সো ভুলতে গণিতত 97 ৰ ঠাই 88 ধৰা হৈছে মানে 97 ৰ ঠাই কিমান ধৰা হৈছে 88 দ্যাট মিন্স মই কি ধৰিছো কম নে বেছি ভালকে মাইন্ড কৰি লব কি ঠাই যে কম ধৰিছো কিমান কম ধৰিছো 97 ৰ পৰা 88 মাইনাস কৰিলে 9 দ্যাট মিন্স মোৰ ক্যালকুলেশনত 9 মার্কস এটা কম ধৰা হৈছে তো ডেফিনেটলি মই যদি সঠিক কৰিব বিচাৰো এই 9 টো ইয়াৰ লগত কি কৰি দিব লাগিব প্লাস কৰি দিব লাগিব তো হল কিমান 279 এতিয়া কৈছে তেনেহলে সঠিক গড় উলিওৱা সঠিক গড় মানে কি হ'ব সাবজেক্ট কেটা আছে তিনটা সো 279 ডিভাইডেড বাই 3 হ'ব তো आंसर কিমান হ'ব आंसर যদি আমি কৰো 3 9 গুণ 27 আৰু 3 3 is 9 that means 93 is your answer question option number বুজি পাইছা নে নেক্সট কোশ্চেন তিনিটা সংখ্যা 1:2:3 অনুপাতত আছে যদি সংখ্যা তিনিটাৰ গসাউ 12 হয় তেনেহলে লসাউ কিমান ঠিক আছে 3 numbers are in the ratio 1:2 মই ইংলিশতো কৈ যাম কোশ্চেনবোৰ আপোনালোকক এটা ইংলিশ মিডিয়াম ষ্টুডেন্টে বুজি পায় মই ইংলিশ মিডিয়ামৰ আমি ইংলিশ মিডিয়ামৰ কোশ্চেন দিছিলো কিন্তু ইংলিশৰ কোশ্চেনটো এটা পেজত লোৱাটো মানে কি হয় সাইডত মই ম্যাথছ কৰিব নোৱাৰিম সো নললো মই তো আসামিছটোৱে লৈছো অকল ইংলিশটো মই কৈ যাম তিনিটা সংখ্যা 1:2:3 অনুপাতত আছে মানে 3 numbers are in the ratio 1:2:3 if ঠিক আছে if their HCF is 12 find the LCM বুজি পাইছা না তিনটা সংখ্যা আছে 1:2:3 তো লিখি লও 1:2:3 তিনটা সংখ্যা আছে এই তিনটা সংখ্যাৰ গসাউ কিমান 12 গসাউ বা HCF মানে আমি কি বুজি পাও গসাউ বা HCF মানে আমি সিম্পলি বুজি পাও মানে হৈছে যিমান গসাউ হ'ব এই গসাউটো প্ৰত্যেকটো নম্বৰতে কিন্তু সোমাই আছে গসাউ মানে হৈছে কি কমন ফ্যাক্টৰ এই যে লিখা থাকে হাইয়েস্ট কমন ফ্যাক্টৰ মানে গসাউ মানে কি গসাউটো যিমান ওলাব দ্যাট মিন্স এই নাম্বাৰটো প্ৰত্যেকটো সংখ্যাতে কি আছে আপোনাৰ সোমাই আছে ক্লিয়াৰ প্ৰত্যেকটো সংখ্যাতে কি আছে সোমাই আছে ডাউট ক্লিয়াৰ দ্যাট মিন্স এই 12 টো যদি প্ৰত্যেকটো সংখ্যাত সোমাই থাকে তেতিয়ালে সংখ্যা কেটা কি হৈ আছে অৰিজিনালি এটা হৈছে 12 আনটো হ'ব 12 2 গুণ 24 3 নম্বৰটো হ'ব 12 3 গুণ 36 বুজি পাইছা না তেনেহলে সংখ্যা তিনটা লসাউ উলিয়াও এতিয়া লসাউ উলাব পাৰিব 12 24 আৰু 36 কিমান ওলাব আমি আপোনাৰ যদি এনেকে ওলাব পাৰিব বা শৰ্টকাট ওলাব পাৰি 36 লৈ লও ডাঙৰ নম্বৰটো গুটি কেটা দি যদি যায় তেতিয়ালে এইটো হ'ব আমাৰ आंसर যদি নহয় তেতিয়ালে ডাবল নম্বৰ লম ইয়া 2 গুণ 3 গুণ তেনেকে বঢ়াই যাম তো ডেফিনেটলি 24 দি 36 ত না যাব তো 36 ৰ আমি ডাবল টু লৈ লম 72 কিমান হ'ব 3 12 3 গুণ 7 কিমান হয় 6 12 মানে 12 6 গুণ 72 24 3 গুণ 72 তো 36 to the 72 is your correct answer যদি আপুনি এনেকে কৰিব নোৱাৰে তেতিয়ালে আপুনি ডিটেইলছ কৰি লব এনেকে 12 সো বিজিহতে নোৱাৰে তেখেতসকলৰ কাৰণে মই খাই দিছো নে কৰিব মানে লখাউ কৰো কেনেকে উলাই 2 দি কৰিব 6 2 গুণ 12 12 2 গুণ 24 18 2 গুণ 36 আকৌ 2 দি দিব 2 3 গুণ 6 6 2 গুণ 12 9 2 গুণ 18 এটা 3 দি দিম 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9
এতিয়া আৰু যাব নেকি না যায় তেতিয়া আমি ডাইৰেক্ট মাল্টিপ্লিকেশ্যন 3 × 6 6 × 9 9 × 18 18 2 × কিমান 36 এটো কিমান আছিল 12 24 আৰু 36 আছিল নহয় জানো 3 × 6 6 3 × 9 9 × 18 18 2 × কিমান 36 হল নেকি কৰবাত ভুল হৈছে 2 6 × 12 12 2 × 24 18 2 × 36 2 দি কৰিলে 3 দি × 6 6 2 × 12 9 2 × 18 ঠিক আছে 3 দি কৰিছো 3 1 × 3 3 2 × 6 3 2 × 3 2 × 6 6 3 × 18 18 2 × 36 36 2 × 72 ঠিক আছে 72 is your answer বুঝি পালে না তো নেক্সট আছে কোশ্চেন ফাইন্ড x x এর ভ্যালু লিয়াব লাগে আপোনালোকে দেখা পাইছে না মই ডাঙৰকৈ লিখি দিছো ইয়াত আছে 110 ইয়াৰ ভ্যালুটো আছে 110 ইয়াৰ ভ্যালু আছে 120 উলিয়াব লাগে এটো ভ্যালু উলিয়াব এটো কোশ্চেন মাৰ্ক দিছে তো কেনে কৰিম আনসার কি হ'ব ভালকে মেন কৰিব ঠিক আছে ভালকে মেন কৰিব সব এটো যেতিয়া 120 হ'ব ইয়াৰ ভ্যালু কিমান হ'ব এটো এটা স্ট্রেট লাইন হয় সৰল ৰেখা এটো যদি সৰল ৰেখা হয় তেতিয়া সৰল ৰেখা এটাৰ ঠিক আছে কোণৰ মান কিমান হয় 180 ডিগ্ৰী তো 180 ডিগ্ৰী ভিতৰত এখিনি যদি 120 ডিগ্ৰী হয় তো এখিনি কিমান হ'ব ডেফিনেটলি 60 ডিগ্ৰী নহয় জানো মানে 180 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰী মাইনাস কৰিলে কিমান হ'ব 60 ডিগ্ৰী এতিয়া আৰু এটা কনসেপ্ট জানেন না আপোনালোকে যে ত্ৰিভুজ এটাৰ অন্তঃকোণ দুটাৰ সমষ্টি বহিকোণৰ সমান হয় ত্রিভুজ এটার অন্তঃকোণ দুটার সমষ্টি বহিকোণের সমান হয় that means sum of two interior angle is equals to the exterior angle of a triangle বুঝি পাইছ না sum of two interior angles is equals to the exterior angle of a triangle বুঝি পাইছ কথাটো interior মানে হচ্ছে ভিতৰৰ angle ভিতৰৰ মানে অন্তঃকোণ এটো এটা অন্তঃকোণ মানে দুটা অন্তঃকোণৰ সমষ্টি বহিকোণৰ সমান হয় তো কি হ'ব দুটা অন্তঃকোণৰ সমষ্টি মানে এটা হৈছে 60 আনটো হৈছে x কিমান হ'ব বহিকোণটোৰ সমান 110 তেতিয়া হলে x এর ভ্যালু কিমান হবে x = 110 - 60 that means 50 ডিগ্ৰী বুজি পালে না তো 50 ডিগ্ৰী ইজ দা কারেক্ট आंसर বুজি পালে ফার্স্ট নেক্সট কোশ্চেন এটা আমাৰ নেক্সট কোশ্চেন হলে আগবাঢ়ি নেক্সট কোশ্চেন আছে খুব ইম্পর্টেন্ট কোশ্চেন হয় 34 নম্বৰ কোশ্চেনটো চিত্ৰটোৰ পৰিসীমা উলিওৱা পৰিসীমা মানে পেৰিমিটাৰ ঠিক আছে পেৰিমিটাৰ এই গিভেন ফিগাৰৰ পেৰিমিটাৰ উলিয়াব লাগে তো গিভেন ফিগাৰ কিমান আছে সব এটো এটা কি হয় অৰ্ধবৃত্ত মানে আছে কি সেমি সার্কেল এটো এটা সেমি সার্কেল এই সেমি সার্কেলৰ ডায়ামিটাৰ দি দিছে ডায়ামিটাৰ মানে আছে কিমান ব্যাক কিমান দিছে 10 কিমান দিছে 10 মিটাৰ দিছে হয়নে বাৰু আমি কি জানো পৰিসীমা মানে কি পৰিসীমা মানে হৈছে বাহিৰৰ অংশ পৰিসীমা আৰু কালিৰ মাজৰ ডিফাৰেন্স বুজি পায় that means মই যদি এটা ট্ৰায়াঙ্গেল লিখো এই ভিতৰৰ পোৰশন কিনি বুজাব কালি মানে এৰিয়া আৰু বাহিৰৰ পোৰশন কিনি বুজাব পেৰিমিটাৰ মানে আছে পৰিসীমা তো কোশ্চেনটো কি দিছে এই চিত্ৰটোৰ পৰিসীমা উলিয়াব লাগে তো আমি কি জানো বৃত্তৰ পৰিসীমাৰ ফৰ্মুলা কি that means বৃত্তৰ পৰিসীমা পেৰিমিটাৰ অফ এ সার্কেল কি হয় 2s পাই মানে বৃত্তৰ পৰিসীমা 2s পাই এটা কথা হৈছে এটো তো গোটেই বৃত্ত নহয় এটো কি হৈছে অৰ্ধবৃত্ত মানে কি ইয়াৰ আধা কৰিব লাগিব মানে আমি কি জানো গোটেইখিনি বৃত্তৰ মানে গোটেই বৃত্তৰ বা সম্পূৰ্ণ বৃত্তৰ পৰিসীমা কি হয় 2s পাই কিন্তু কি হৈছে অৰ্ধবৃত্ত মানে কি হ'ব ডিভাইড বাই 2 স্টুডেন্টে এখিনি কৰি আনসার কৰি দিয়ে কিন্তু আপোনাৰ ৰং হৈ যাব কিয় ৰং হৈ যাব জানে নে কাৰণ পৰিসীমা মানে মই কি বুজালো বাহিৰৰ অংশখিনি এতিয়া ধৰি লওক এটা বৃত্ত এনেকা এটা সার্কেল আছে সার্কেলটো যদি আপুনি ওপেন স্পেসত থৈ দিয়ে সার্কেলটো এনেকে থাকিব এটা যদি মই অৰ্ধবৃত্ত কৰো অৰ্ধবৃত্ত মানে এনেকে বস্তুটা থাকিব পাৰে নেকি উইদাউট সারফেস অৰ্ধবৃত্ত মানে এই সার্কেলটো আধা এনেকে থাকিব পাৰিব নেকি উইদাউট সারফেস নিশ্চয় এনেকৈ এটা সারফেস লাগিব সারফেসৰ ওপৰতে আধা হৈ থাকিব কিন্তু আপুনি যদি গোটেই বৃত্ত দিয়ে তেতিয়া কিন্তু সারফেসৰ প্ৰয়োজন নাই that means গোটেই হোল এটা বল আকাৰ বল মানে সার্কেল বুজি পাইছে কিন্তু অৰ্ধ যেতিয়া কৰি নিশ্চয় এটা সারফেসৰ প্ৰয়োজন হ'ব এতিয়া পেৰিমিটাৰ মানে কি বুজায় পেৰিমিটাৰ মানে বাহিৰৰ অংশখিনি এতিয়া আমি 2s পাই ডিভাইডেড বাই 2 এটো কোনখিনি উলিয়ালো এইখিনিহে উলিয়ালো কিন্তু ইয়াৰ সারফেসটো নাছে জানো এটো কিন্তু প্লাস কৰিব লাগিব তো এটো কিমান হ'ব এটো কিন্তু প্লাস কৰিম প্লাস কি হ'ব 10 মানে যিমান আপোনাৰ দিয়া থাকিব ভ্যালু ইমান 10 দিয়া আছে 10 পাৰিব না একদম ইজি কোশ্চেনস তো 2 2 কাটা গল এটা কি হয় 22/7 ইনটু r মানে কিমান মানে d মানে হৈছে 10 d মানে হৈছে বেশ আৰু আমাৰ কি লাগে 2s পাই এই যে ফর্মুলা আছে যে 2s পাই পাই মানে তো জানো 22/7 লেকিন r মানে কি r মানে হৈছে ব্যাসাৰ্ধ ব্যাস হৈছে 10 মানে বৃত্ত এটা যদি আপুনি মূল বিন্দুৰ মাজেৰে এটা ৰেখা অঙ্কন কৰে এটো কোৱা ব্যাস আৰু ইয়াৰ আধাটো কোৱা হ'ব ব্যাসাৰ্ধ মানে r আৰু ব্যাস মানে হৈছে d বুজি পাইছেনা কথাটো তো 2s পাই r মানে ব্যাসাৰ্ধ তো 10 ৰ আধা অৰ্ধ তেতিয়া কিমান হ'ব r ৰ ভ্যালু হ'ব 5 + 10
বুজি পাইছে ক্যালকুলেশন কৰক 22 5 গুণ কিমান হয় 22 5 গুণ হৈছে আপোনাৰ 110 divided by 7 plus 10 বুজি পাইছে 110 divided by 7 ডাইৰেক্ট কৈ দিয়ক বা আপোনাৰ যদি হেৰি কৰি এলসিএম কৰিব বিচাৰে কৰক 110 কিমান হ'ল 110 হ'ল ওপৰত আৰু ওপৰত হ'ল 7 10 গুণ 70 তাৰ মানে কিমান হ'ল 280 by 7 280 by 7 মানে কিমান 280 by 7 এটা কৰবাত হেৰি হৈছে থাকে টুৱাইস পাই আর হয়নে বাৰু 2 2 কাটা মানে ক্যান্সেল কৰি দিছো 22 by 7 r1 হৈছে 5 plus 10 তো 22 5 গুণ কিমান হয় 110 by 7 নহয় জানো 110 by 7 plus 10 তো 7 ললো মই 110 এ থাকিল 7 10 গুণ 70 মানে হৈছে 182 নহয় 110 আৰু 70 কিমান 180 তো आंसर কিমান হ'ব 7 2 গুণ 14 7 2 গুণ কিমান সরি 7 2 গুণ 14 থাকিল কিমান 4 4 মানে হৈছে 40 40 মানে 7 5 গুণ কিমান 35 7 5 গুণ 35 থাকিব 5 50 then 7 8 গুণ 7 that means 25.7 ಇದು 25.7 is your correct answer ঠিক আছে নেক্সট কোশ্চেন বুঝি পাইছেন এটা 35 নম্বৰ কোশ্চেন 35 নম্বৰ কোশ্চেন কি আছে আপোনালোকে বুজি না পালে কমেন্টত জনাব কোনে কোনে বুজি পোৱা নাই এটো ভ্যালু কি দি আছে ভ্যালু বিলাক আপোনালোকে দেখা পোৱা নাই সাগে মই আকৌ লিখি দিছো লাগিলে ঠিক আছে এটো আছে 110 এটো আছে আপোনাৰ 50 ঠিক আছে ইয়াতে আছে 30 ইয়াতে আছে 100 এটা কিমান আছে 100 100 মানে তলৰটো কথা কৈছে উলিয়াব লাগে কোনটো এই সাইডৰটো উলিয়াব লাগে বুজি পাইছে না সাইডৰটো উলিয়াব লাগে ধৰি পাইছে কোনটো উলিয়াব লাগে সাইডৰটো উলিয়াব লাগে এটো 110 আছে দেই 110 এটো 30 এটো 50 এটো আছে 50 বুজি পাইছে না আৰু ও সাইডৰটো নিখিলো এটো হৈছে আপোনাৰ 30 দি আছে এই সাইডৰটো দি আছে 30 that means এই সাইডৰটো 50 এটো সাইডৰ হৈছে 30 ওপৰটো 110 তলৰটো হৈছে 100 বুজি পাইছে না তো কি সিস্টেমত আছে এবাৰ ভালকে চাই লওক ইয়াতে দুটা ট্ৰায়াঙ্গল আছে এটো এটা ট্ৰায়াঙ্গল আৰু এটা ট্ৰায়াঙ্গল মানে আছে ত্ৰিভুজ এটা ত্ৰিভুজ দুটা ত্ৰিভুজ একেলগে লগ লগাই দিছে তো আমি জানো ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তো এটো চাও অলরেডি 180 ডিগ্রি ইয়াতে দিয়া আছে এই তিনটা ত্রিভুজ যদি আমি ধরো মানে এই তিনটা কোণ যদি লও 50 ডিগ্রি আর 30 ডিগ্রি 80 ডিগ্রি আর 100 ডিগ্রি 180 ডিগ্রি তেতিয়া হলে এটো ভ্যালু কিমান হবে এটো নিশ্চয় 110 আর 30 এ কিমান 140 তেতিয়া হলে এটো কিমান হবে ডেফিনেটলি 40 ডিগ্রি কিয়ন 180 ডিগ্রি লাগে আমার 110 ডিগ্রি আর 30 ডিগ্রি কিমান 140 ডিগ্রি তিনটা কোণৰ সমষ্টি কিমান 180 140 যদি গুছি যায় লাগে কিমান 40 ডিগ্রি ইজ ইওর आंसर নেক্সট কোশ্চেন 36 নাম্বার x এর ভ্যালু উলিবা কি দিছে কোশ্চেন তো 3x to the power 5x plus 1 is equals to 9 to the power 5x plus 1 এটো minus 1 এটো plus 1 নহয় এটো আছে minus 1 এটো minus 1 ঠিক আছে এটা আমি কেনেকৈ সলিউশন কৰিম 3x to the power 5x minus 1 এ লিখিলো 9 টোক আমি 3 স্কয়ার কৰি দিব পাৰো নহয় জানো 9 টোক 3 স্কয়ার কৰিব পাৰো নে নোৱাৰো পাৰো ডেফিনেটলি ওপৰত হ'ব 5x plus এতিয়া আমি কি জানো পাৱাৰে অলৱেজ কি হয় মাল্টিপ্লিকেশন तो 3 to the power 5x minus 1 is equals to 3 to the power 2 দি কি হ'ব পাৱাৰে মাল্টিপ্লিকেশন হয় তো 5 2 গুণ 10x a2 to ইয়াৰ লগতো মাল্টিপ্লিকেশন a2 to 1 ৰ লগতো মাল্টিপ্লিকেশন তো হ'ব 2 তো বুজি পাইছে না এতিয়া মই শিকাইছিলো আপোনালোকক যদি বেস একে থাকে সমান থাকে তেনেহলে পাৱাৰ বিলাক অটোমেটিকলি সমান হয় বা পাৱাৰ যদি সমান থাকে তেনেহলে বেস বিলাক অটোমেটিকলি সমান হয় তো এই ক্ষেত্ৰত 3 ইয়াতো 3 বেস সমান আছে তো পাৱাৰ অটোমেটিকলি সমান হৈ যাব তো 5x minus 1 is equals to 10x plus 2 তো যদি আপনি সলিউশন কৰে কি হ'ব 10x ৰ পৰা এফালে 5x গুছি যাব দ্যাট মিন্স 5x আৰু এফালে কি থাকিব বুজি পাইছেনে কথাটো এফালে কি থাকিব প্লাস 2 আছে এফালে আছে -1 তো -1 এফালে -2 আহি যাব দ্যাট মিন্স -3 তো হৈ গল x -3/5 তো -3/5 ইজ ইওর কারেক্ট आंसर বুজি পালে এটা নেক্সট কোশ্চেন 37 নম্বৰ কোশ্চেন খিনি ইরেজ কৰি দিম বুজি পাইছেনে সবে ঠিক আছে এনে ইরেজ কৰি দিম ঠিক আছে এতিয়া মই কোনটো কৰিম 37 নম্বৰ মানুহ এজনে তেওঁৰ মাহেকীয়া আয়ৰ তৃতীয় 3/5 খোৱা লোৱাত খৰচ কৰে a man spends 3/5 ঠিক আছে 3/5 on food ঠিক আছে a man spends from his salary বা from his income ঠিক আছে a man spends 3/5 on food from his income ঠিক আছে বুজি পাইছেনে কথাটো ফার্স্ট লাইন কি দিছে মানুহ এজনে তেওঁৰ মাহেকীয়া আয়ৰ 3/5 খোৱা লোৱাত খৰচ কৰে a man spends
3/5 on food from his salary বা income. আৰু 1/3 পঢ়া-শুনাত খৰচ কৰে and 1/3 spends on education. After that, তাৰ পিছত 7,000 টকা জমা কৰে তেনেহলে মাহিলী কিমান? After that, he saved 7,000 rupees 7,000. Find his income. বুজি পাইছে না? তো মানুহ এজনে কি কৰে? তো এনেকুৱা টাইপছৰ কোৱেশ্চনত ওয়ার্ড প্ৰবলেমত অলওয়েজ অলপ কোৱেশ্চন পঢ়িব। কোৱেশ্চন কি দিছে? আমি গোটেইখিনি কোৱেশ্চন পঢ়িব নাযাওঁ। মানুহ এজনে তেওঁৰ মাহেকীয়া আয়ৰ 3/5 খোৱা লোৱাত খৰচ কৰে। খোৱা লোৱা মানে ফুড। তো মানুহজনে ফুডত কিমান খৰচ কৰে? 3/5 মানে হৈছে 3/5 বুজি পাইছে না? তাৰ পিছত মানুহজনে এডুকেশ্যনত কিমান খৰচ কৰে? পঢ়া-শুনা 1/3 মানে 1/3 1/3 খৰচ কৰে। ঠিক আছে? কৰাৰ পিছত মানুহজনৰ জমা কিমান হয়? 7,000 টকা তেওঁ কি কৰে? সেভিং কৰে। ইট ইজ সেভিংস। বুজি পাইছে না কথাটো? এতিয়া চাওক যদি আপোনাৰ ভগ্নাংশ দিয়া থাকে তেতিয়া মনত ৰাখিব, ভালকৈ মাইন্ড কৰিব কথাটো। যদি আপোনাৰ ভগ্নাংশ বা ফ্ৰেকশন দিয়া থাকে তেতিয়া মনত ৰাখিব হোল ভ্যালু মানে গোটেই ভ্যালুটো অলৱেজ 1 বুজায়। কিয় 1 বুজায়? এই যে 5 ভাগৰ 3 ভাগ লিখিছে, দ্যাট মিন্স কি? মানে গোটেই এটা বস্তুই আছিল নিশ্চয়, এটা বস্তুক আপুনি কি কৰিছে? 5টা ভাগ কৰিছে, কৰি পেলাই 3টা ভাগ লৈছে। হয় না নহয়? এটো কি আছে? 3 ভাগৰ 1 ভাগ, দ্যাট মিন্স এটাই বস্তু আছিল, ইয়াক 3টা ভাগ কৰি মই এটা ভাগ লৈছো। তো মনত ৰাখিব ফ্ৰেকশন বা ভগ্নাংশৰ ক্ষেত্ৰত সম্পূৰ্ণ বুজালে 1 বুজাব। ভগ্নাংশৰ ক্ষেত্ৰত সম্পূৰ্ণ মানে 1 বুজায়। যেনেকৈ আমি পাৰ্চেন্টেজত সম্পূৰ্ণ মানে আমি কিমান ধৰিছিলো? 100% নহয় জানো? পাৰ্চেন্টেজ যেতিয়া আমি কৰিছিলো সম্পূৰ্ণ মানে অলৱেজ 100% বুজায়। কিন্তু ইয়াতে কি হৈছে? যেতিয়া ভগ্নাংশ ক'ব তেতিয়া মনত ৰাখিব হোল মানে সম্পূৰ্ণ মানে 1 বুজায়। এই কথাটো ভালকৈ মাইন্ড কৰি যাব। তো কোৱেশ্চন দিছে 3/5 কি কৰে? খোৱা লোৱাত খৰচ কৰে। হৈছে? আৰু 1/3 কৰে হৈছে এডুকেশ্যন। তেতিয়া টোটাল খৰচ কিমান? আমি আগত উলিয়াই লওঁ টোটাল খৰচ কিমান হয়? টোটাল খৰচ হয় আপোনাৰ 15 হৈছে এলসিএম 3 কৰে 9 আৰু 5 মানে 14/15 হৈছে টোটাল কি খৰচ। ঠিক আছে? টোটাল হৈছে খৰচ। এতিয়া তেওঁৰ ইনকাম কিমান? ইনকাম হৈছে 1। এক সেকেন্ড। ইনকাম কিমান? ইনকাম হৈছে 1। তো আমি কি কৰিম? এই যে ইনকামৰ পৰা আমি যদি এই খৰচটো বিয়োগ কৰি দিও তেতিয়া হলে আমি সেভিংটো নাপাম জানো? আমি এই ইনকামৰ পৰা ইনকাম কিমান? 1 ইয়াৰ পৰা আমি এই মানে খৰচটো যদি মাইনাস কৰি দিও আমি কি পাম? সেভিংটো নাপাম জানো? তো কৰক 15 1 যা কিমান? 15 minus 14 তো কিমান হ'ব? 1/15। তো 1/15 টো মই সেভিং কৰো। তো এই 1/15 টো মানে 7,000 নহয় জানো? মানে কোৱেশ্চনত কৈ দিছে আপোনাক 7,000 টকা জমা কৰিব পাৰি। দ্যাট মিন্স মই 15 ভাগৰ 1 ভাগে মই জমা কৰিব পাৰিছো। হয়নে বাৰু? তো ইমিডিয়েটলি এটা আমি লিখি দিম যে কি এইখিনি মই কি কৰিব পাৰিছো? জমা কৰিব পাৰিছো। এই জমা কৰা ভ্যালুটোই হৈছে কিমান? 7,000। এতিয়া আপোনাৰ লাগে কি? মাহিলী ইনকাম। মাহিলী ইনকাম মানে মই কি কৈছিলো? মাহিলী ইনকাম মানে টোটাল বুলি কোৱাৰ লগে লগে আমি কি বুজি পাম? 1। তো 1/15 মানে 7,000 therefore 1 মানে কোৱেশ্চন মাৰ্ক। ক্ৰস মাল্টিপ্লিকেশন কৰক। ক্ৰস মাল্টিপ্লিকেশন কেনেকৈ কৰে? যি দুটা ভ্যালু দিয়া আছে এই দুটা যাব ওপৰত আৰু এটো দিয়া আছে জানো? নাই দিয়া। কিয়নো 1/15 এদি আছে কোৱেশ্চন মাৰ্ক দিয়া নাই। তো এয়া যাব তলত। তো তলত হ'ব 1/15। তো 15 টো ডেফিনেটলি ক'ত গুচি যাব? ওপৰত গুচি যাব। কি ওপৰত গুচি যাব? বুজি পাইছে? কি ওপৰত গুচি যাব? কাৰণ ডাবল ডিভিজন আছে। ডাবল ডিভিজনত কি হয়? ওপৰত গুচি যায়। তো কি হ'ব? 7,000 ইনটু কি হ'ব? 15। তো 15 7 যা 105 লগাই দিম 3টা 0। তো কোনটো হ'ব? অপশন নাম্বার ডি। এটা নহয় না নোটিস। তো বুঝি পালে না? সো সিম্পল কথা এনেকুৱা টাইপৰ কোৱেশ্চন পার্সেন্টেজটো দিয়ে যে মানুহ এজনে 20% খোৱা লোৱাত খৰচ কৰিছে আৰু 30% 40% কৰিছে এডুকেশ্যন। আৰু তাৰ পিছত মানুহজনে সেভিং কৰে 3,000 টকা। তেনেহলে মাহিলী ইনকাম কিমান? তো সিম্পল কথা মনত ৰাখিব। এই ক্ষেত্ৰত টোটাল ভ্যালু হৈছে 100%। খৰচ কৰে কিমান? 40 আৰু 20 60%। তো 60% যদি খৰচ কৰে মানুহজনৰ সেভিং কিমান হ'ব? 100% ৰ পৰা 60% গলে 40% সেভিং। তো এই 40% মানে হৈছে এই যে 3,000 মানে 3,000 সেভিং কৰে। আপোনাৰ লাগে কি? মাহিলী ইনকাম। তো দেয়াৰফৰ কৰি দিব 100% মানে হৈছে মাহিলী ইনকাম। এইটো কোৱেশ্চন না। তো ইয়াত 100% কিয় নকৰিলো? কাৰণ ইয়াত ভগ্নাংশ দিছে। ভগ্নাংশ দিলে অলৱেজ মনত ৰাখিব টোটাল ভ্যালু হৈছে 1 মানে টোটাল ভ্যালু বা টোটাল ইনকাম বা মাহিলী ইনকাম বুজি পাইছে? যি নকক কিয় 1। যদি পার্সেন্টেজ থাকে তেতিয়া মনত ৰাখিব ইট উইল বি 100% is total value. So clear? Question number 37. The 38 ত যাও। Question number 38. Question number 38. Question number 38. 38 কি আছে? Question number 38 কি আছে? 38 to এখানে ইউজ কৰি দিও।
क्वेश्चन नंबर 38 কি আছে কত গল এটো ঋতু 10% জমা কৰে ঋতু সেভ 10% ঋতু সেভস 10% 2 বছৰ পিছত যেতিয়া আয় 10% বাঢ়ে তেতিয়া ঋতুৱে একে পৰিমাণৰ টকা জমা কৰে 2 বছৰ পিছত যেতিয়া আয় 10% বাঢ়ে তেতিয়া ঋতুৱে একে পৰিমাণৰ টকা জমা কৰে কোৱেশ্চনটো ধৰিব পাৰিছা না তেনে হলে খৰচৰ শতাংশ উলিওৱা বুজি পাইছা কোৱেশ্চনটো ধৰিব পাৰিছা না কোৱেশ্চন কি দিছে ঋতুৱে 10% জমা কৰে 10% জমা কৰে মানে ঋতু সেভ কিমান কৰে ঋতু সেভ 10% বুজি পাইছা না ঋতু সেভ কিমান পার্সেন্ট 10% after 2 years 2 বছৰ পিছত যেতিয়া 10% ইনকাম বাঢ়ে after 2 years income will be increased by 10% english medium খিনি লাগিলে লিখিলো আপোনালোকে কোৱেশ্চনটো লিখিলো যদি ইংলিশ মিডিয়ামৰ কোনোবা স্টুডেন্ট আছে লিখিলো নহলে মই কৈ দিছো ঋতু saves 10% লিখিছে ঋতু saves 10% ঠিক আছে after 2 years when his income is increased by 10% after 2 years when his income increased by 10% he could save the same money ঠিক আছে he could save the same money then how much percentage of his expenditure increased বুজি পালে তেনে হলে তা খৰচৰ শতাংশ উলিওৱা বুজি পালে কথাটো তো ঋতুৱে 10% জমা কৰে তো ঋতুৱে 10% জমা কৰে ঋতু 10% কি কৰে সেভিং বুলি লিখিলো তো ঋতুৱে 10% জমা কৰে মানে ঋতুৰ ইনকাম কিমান ডেফিনেটলি 100 টকা মনত ৰাখিব ইনকাম বুলি ক'লে কি টকা বুজায় 100 টকা 2 বছৰ পিছত ঋতুৰ আয় 10% বাঢ়ে ইনকাম 10% বাঢ়ে 10% বাঢ়ে মানে কিমান হয় 110 টকা হ'ব নাও নহয় জানো আগত আছিল 100 টকা 10% যদি বাঢ়ে 100 টকা 10 টকা বাঢ়িল এটা ইনকাম মোৰ কিমান হ'ল 110 টকা যেতিয়া মোৰ ইনকাম 10% বাঢ়িল ঋতুৱে একে পৰিমাণৰ টকা জমা কৰে একে পৰিমাণৰ টকা মানে আগত কিমান পাৰ্সেন্ট জমা কৰিছিল 10% এতিয়াও ঋতুৱে কি কৰিব 10% জমা কৰিব তো 110 ৰ 10% কি হয় এটা জিৰো কেনসেল মানে 11 যদি কোনোবা কৰিব নোৱাৰে এনেকৈ কৰিব 10% অফ 110 কি হয় 10 by 100 to 110 0 cancel that means 11 that means ঋতুৱে এতিয়া কিমান সেভিং কৰে 11 টকা সেভিং কৰে সেভিং বুলি লিখিলো ঋতুৱে সেভিং কৰে কিমান 11 টকা ঠিক আছে তো কোৱেশ্চন দিছে খৰচৰ পৰিমাণৰ শতাংশ উলিওৱা খৰচৰ পৰিমাণৰ পার্সেন্টেজ মানে এক্সপেন্ডিচাৰ পার্সেন্টেজ উলিওৱা দিছে তো আপুনি যদি এক্সপেন্ডিচাৰটোৱে না জানে খৰচটোৱে না জানে খৰচৰ পার্সেন্টেজ উলাব পাৰিব নেকি না নোৱাৰিব তো খৰচ কিমান হ'ব এক্সপেন্ডিচাৰ কিমান হ'ব ঋতুৱে ইনকাম কৰিছিল 110 টকা প্ৰেজেন্ট 110 টকা আৰু সেভিং কৰিছে 11 টকা তেতিয়া তেওঁৰ খৰচ কিমান হ'ব নিশ্চয় ইনকামৰ পৰা সেভিংটো বিয়োগ কৰিলে আমি খৰচৰ পৰিমাণ উলিয়াই দিব পাৰিম খৰচ হৈছে 99 এতিয়া কৈছে খৰচ উলিয়াব দিয়া নাই খৰচৰ পার্সেন্টেজ তো খৰচৰ পার্সেন্টেজ কেনেকৈ উলাই এই যে খৰচটো যে মোৰ হ'ল কি টকাৰ ভিতৰত নিশ্চয় 110 টকাৰ ভিতৰত কিয়নো 110 টকা মই ইনকাম কৰিছো ইনকামৰ ভিতৰতে তো খৰচ হ'ব হয় নহয় এই যে 99 रुपीस খৰচ কৰিলো কি টকাৰ ভিতৰত 110 টকাৰ ভিতৰত পার্সেন্টেজ কৈছে সো ইনটু 100 তো কৰি দিও বাকিখিনি তো পাৰিব 0 কেনসেল কৰি দিব বুজি পাইছা বাকি হৈছে কিমান 0 কেনসেল কৰাৰ লগে লগে হ'ল 9 তো ডাইৰেক্ট কাটি দিও 11 দি কাটিলে 9 টাইমস দ্যাট মিন্স কিমান পার্সেন্ট 90% বুজি পাইছা তো কিমান 90% তো অপশন এটা হ'ব বুজি পাইছা 90% ইজ দা কারেক্ট আনসার ধৰিব পাৰিছে না আকৌ ৰিপিট কৰিম ঋতুৱে 10% সেভিং কৰে ঋতুৱে কিমান পার্সেন্ট সেভিং কৰে 10% ঋতুৰ আয় যেতিয়া 10% বাঢ়ে 10% বাঢ়িলে মানে এতিয়া কিমান হ'ল ঋতুৰ ইনকাম 110 টকা তো ঠিক আছে তেতিয়াও ঋতু একে পৰিমাণৰ টকা জমা কৰে মানে he could save the same money that means কিমান হে 10% তো 10% মানে কি 110 10% কিমান 11 টকা সেভিং কৰিব পাৰে তো 11 টকা যদি সেভিং কৰে খৰচ কেই টকা হৈছে that means ইনকামৰ পৰা আমি সেভিং টু মাইনাস কৰিলে 99 रुपीस মোৰ খৰচৰ আপুনি কি উলিয়াব দিছে শতাংশ that means এই খৰচটো কেই টকাৰ ভিতৰত হ'ল 110 টকাৰ ভিতৰত তো পার্সেন্টেজ কৈছে ইনটু 100 ক্লিয়াৰ নেক্সট কোৱেশ্চন নেক্সট কোনটো কৰি আছিল না এটা যাম আমি 39 নম্বৰ কোৱেশ্চন এটা কৰিম 39 নম্বৰ কোৱেশ্চন কত গল এটা কৰিম আমি 39 নম্বৰ কোৱেশ্চন ঠিক আছে 39 নম্বৰ কোৱেশ্চন কি আছে যদি বৃত্তৰ ব্যাসাৰ্ধ এটো
যদি বৃত্তৰ ব্যাসাৰ্ধ 10% বাঢ়ে তেনেহলে কালি কিমান শতাংশ বাঢ়িব যদি বৃত্তৰ ব্যাসাৰ্ধ 10% বাঢ়ে তেনেহলে কালি কিমান শতাংশ বাঢ়িব সো এটো শর্টকাট আছে লেন্থি প্রসেস কৰিব গলে বহুত সময় লাগিব তো বৃত্তৰ ব্যাসাৰ্ধ কিমান পার্সেন্ট বাঢ়িছে তো মনত ৰাখিব 10% বাঢ়িছে মানে বাঢ়াৰ পিছত হয় 1.1 যদি কয় 20% বাঢ়িছে তেতিয়া বাঢ়াৰ পিছত হয় 1.2 যদি কয় 30% বাঢ়িছে তেতিয়া বাঢ়াৰ পিছত হয় 1.3 যদি কয় 40% বাঢ়িছে তেতিয়া বাঢ়াৰ পিছত 1.4 মনত ৰাখিব ঠিক আছে তো কৈছে যে 10% বাঢ়িছে 10% বাঢ়িছে মানে কি 10% বাঢ়িছে মানে এটা কিমান হল বাঢ়ি 1.1 তাৰ পিছত কৈছে কালি কিমান বাঢ়িব আমি কি জানো বৃত্তৰ কালি কিমান হয় পাই r স্কয়াৰ তো ইয়াতে r স্কয়াৰ আছে নহয় জানো এই কাৰণে আমি কি কৰিম বাঢ়া ভ্যালুটোৰ লগত আপুনি স্কয়াৰ কৰি দিব তো স্কয়াৰ কৰিলে কিমান হয় 121 বুজি পাইছে না দ্যাট মিন্স 1.21 বুজি পাইছে 1.21 তো পার্সেন্টেজৰ কথা যেহেতু ইয়াতে আছে সমানত ৰাখিব ইয়াতে এটা ইনটু 100 কৰি দিব তো 1.21 ইনটু 100 কৰিলে কি হয় 121 বুজি পাইছে না 121 তো আগৰ ভ্যালু কিমান আছিল আপোনাৰ আগৰ ভ্যালু আছিল 100 নিশ্চয় আগৰ ভ্যালু আমি অলৰেডি জানো 100 থাকে তো এটি আছে 121 আগত আছিল 100 তো বাঢ়িল কিমান 121 পৰা 100 গলে 21% তো ইজি বুজি পাইছে একদম শর্টকাট আনসার কৰি দিব যদি এই কোশ্চেনটো এনেকে নিদি কলে হয় যদি বৃত্তৰ ব্যাসাৰ্ধ 20% বৃদ্ধি পায় তেনেহলে কালি কিমান শতাংশ বৃদ্ধি পাব কোশ্চেন যদি দিয়ে বৃত্তৰ ব্যাসাৰ্ধ যদি 20% বৃদ্ধি পায় তেনেহলে কালি কিমান শতাংশ বৃদ্ধি পাব তো ইমিডিয়েটলি কৰিব 20% বাঢ়া মানে কিমান হয় 1.2 তো 1.2 স্কয়াৰ কৰি দিব স্কয়াৰ কৰিলে হয় 1.44 মানে 1.44 কিয় 12 হয় 144 তো পয়েন্ট আছে এক ঘৰ আগত যেটি স্কয়াৰ হেকলে দুই ঘৰ আগত দিম 1.44 ইয়াৰ লগতে ইনটু 100 কৰিম কিয় ইনটু 100 কৰিম বিকজ পার্সেন্টেজ তো ইনটু 100 কৰিলে আমি পয়েন্টটো উঠি যায় 144 তো কিমান বাঢ়িল আগত আছিল 100 এতিয়া হল 144 দ্যাট মিন্স 44% বাঢ়িছে বুজি পাইছে না পাৰিব কৰিব তো ডাইৰেক্টলি আপোনাৰ 5% বুলিও ক'ব পাৰে বুজি পাইছে না কি বুলি ক'ব পাৰে 5% বুলিও ক'ব পাৰে যদি 5% দিয়ে তেতিয়া কি আনসাৰ হ'ব মই ইংলিশ মিডিয়ামৰ কোশ্চেনটো সাদা 5% দি দিছিলো টাইপিং এরর কৰিছিলে একচুয়ালি মানে আসামিস্ট্রি টাইপিং এরর কৰিছে কোশ্চেনটো মই এৰিয়ে দিছিলো আপোনাক 5% এ দিছিলো 10% টো ইজি হয় এই কাৰণে মই 5% দিছিলো তো 5% টো আপোনালোকে কৰি চাওকচোন এবাৰ 5% যদি কৰো আমি কি হ'ব আনসাৰ মানে কৈছো বৃত্তৰ ব্যাসাৰ্ধ যদি 5% বাঢ়ে তেতিয়াহলে কালি কিমান শতাংশ বাঢ়িব শর্টকাট কৰিব লাগিব কিমান শতাংশ বাঢ়িব ঠিক আছে বৃত্তৰ কালি কিমান শতাংশ বাঢ়িব এটো আপোনালোকে ইজিলিও কৰিব পাৰে যদি আপুনি ইজি কৰিব বিচাৰে চা কিমান বাঢ়িব 5% ধৰি লব 5% বাঢ়া মানে কিমান হল বাঢ়াৰ পিছত কিমান হ'ব 10% বাঢ়িলে মই কি কওঁ 10% যদি বাঢ়ে 1.1 ঠিক আছে 5% বাঢ়া মানে কিমান হ'ব বাঢ়াৰ পিছত 1.05 1.5 নকব আকৌ 1.5 মানে কি হয় 1.5 মানে হয় আপোনাৰ 50% বাঢ়িলে 1.5 মনত থাকিব 5% বাঢ়া যদি কয় তেতিয়া হ'ব 0.5 1.0.5 তো এটা কি কৰিব লাগে 1.05 ৰ স্কয়াৰ কৰি দিব লাগে তো 1.05 ৰ স্কয়াৰ কি হ'ব এটো কৰি চাব 1.05 ৰ স্কয়াৰ কৰিলে কিমান হয় 100 আৰু ইফালে আছে 5 that is 11 025 কেই ঘৰ আগত পয়েন্ট হ'ব 05 দুই ঘৰ আগত আছে স্কয়াৰ এখানে 4 ঘৰ আগত 1 2 3 4 1.2 ঠিক আছে পার্সেন্টেজ আছে সো ইনটু ইয়াৰ লগত কি কৰিব 100 ইয়াৰ পৰা 100 কৰিলে কিমান হয় যদি আপুনি ইয়াৰ লগত that means 11 মানে 1.025 ৰ লগত দুটা ঘৰ আপোনাৰ গুছি যাব নহয় জানো তো হৈ যাব কিমান 11 10.25 বুজি পাইছে না that means 1.1025 into 100 বুজি পাইছে তো 110.25 হল আপোনাৰ হেৰি বাঢ়াৰ পিছত বুজি পাইছে কথাটো বাঢ়াৰ পিছত তেতিয়ালে এখানে হল তেতিয়ালে আগৰ ভ্যালু কিমান আছিল আগৰ ভ্যালু আছিল 100 তারপর 100 মাইনাস কৰি দিব তো কিমান হ'ব 10.25 ইজ ইউৰ আনসার 10.25 এটো एक्चुअली মই 5% বুলি দিছিলো এটো 5% বুলি যদি ধৰো তেতিয়ালে 10.25 হ'ব কারেক্ট আনসার আছে তো নেক্সট কোশ্চেন নেক্সট আছে চকা এটাৰ ব্যাসাৰ্ধ 0.25 চকা এটাৰ ব্যাসাৰ্ধ 0.25 মিটাৰ চকাটো যদি 11 কিলোমিটাৰ অতিক্ৰম কৰে তেনেহলে কিমান পাক ঘূৰিব বুজি পাইছেনে কোশ্চেনটো কৈছে চকা এটাৰ ব্যাসাৰ্ধ হৈছে 0.25 যদি চকাটো 11 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তেনেহলে কিমান সম্পূৰ্ণ কিমান পাক মাৰিব লাগিব তেনেহলে সম্পূৰ্ণ কিমান পাক মাৰিব লাগিব ইংলিশত কি ইংলিশত বুজি পাইছে বুজি পাইছে দ্যাট মিন্স চকা মানে কি এটা সার্কুলার রেডিয়াস আছে বুজি পাইছে না ইয়াৰ কিমান হয় রেডিয়াস দিছে 0.25 ঠিক আছে এটা চকা আছে গাড়ীৰ চকা আছে
গাড়ীৰ চকাটো কিমান 0.25 হেৰি হয় ব্যাসাৰ্ধ মানে ৰেডিয়াস r ইট ইজ 0.25 তো ভালকে মাইন্ড কৰিব চকা এটা সম্পূৰ্ণ এক পাক কেতিয়া মাৰিব এই যে কি কৈছে কিমান সম্পূৰ্ণ পাক মাৰিব লাগিব চকা এটা সম্পূৰ্ণ কেতিয়া পাক মাৰিব যেতিয়া ইয়াৰ আমি পৰিসীমাটো গম পাম এক পাক মাৰা মানে ইয়াৰ পৰা স্টাৰ্ট কৰি পেলাই এইখিনি লৈকে যাব লাগিব তেতিয়া আমি কি পাম 1 ৰাউন্ড মাৰিছে বুলি কম কিমান ৰাউন্ড মাৰিছে 1 ৰাউন্ড মাৰিছে বুলি কম তো দ্যাট মিন্স ইয়াৰ পৰিসীমা দ্যাট মিন্স বৃত্তৰ এবাৰ যদি পৰিসীমা উলিয়াও তেতিয়া আমি বুজি পাম এক পাক মাৰিছে যদি বৃত্তৰ এবাৰ পৰিসীমা উলিয়াও তেতিয়া বুজি পাম আমি কি এক পাক মাৰিছে তো বৃত্তৰ পৰিসীমাৰ ফৰ্মুলা টুৱাইস পাই তো 2 * 22/7 * 0.25 তো 0.25 মানে डायरेक्टली আমি 25/100 বুলি লিখিব পাৰো তো डायरेक्टली কৰক তো डायरेक्टली आंसर কৰি দিও 2d ডাইৰেক্ট যদি কাটো আমি কিমান হয় 50 আকৌ 2d কৰিলে 11 ঠিক আছে डायरेक्टली আমি কৰিব পাৰো 2d নকৰিলে হয় আচ্ছা কৰিছে যদি কৰিছে 2d কৰিলে 25 কাটা কৰি দ্যাট মিন্স আপোন আই গল 11/7 তো 11/7 টো এনেকে থৈ দিম কিয় থৈ দিম ইয়া কিয় ক্যালকুলেশন নকৰিলো কাৰণ আমি ইয়াত চাই আছো যে 11 কিলোমিটাৰ বুলি কৈছে নিশ্চয় ইয়াৰ লগত কাটা কাটি যাব তো ভালকে মাইন্ড কৰক যদি এক পাক ঘুৰে তেতিয়া হলে এটা বৃত্তৰ আমি মানে একবার বৃত্তৰ পৰিসীমা উলিয়াব লাগিব যদি এক পাক মাৰে একবার বৃত্তৰ পৰিসীমা উলিয়াব কিন্তু একবার তো মারা নাই কিমান গৈছে তাও 11 কিলোমিটার গৈছে তো 11 কিলোমিটার মানে একবারত যদি 11.7 হয় তো 11 কিলোমিটার কিমান হবে ডেফিনেটলি 11 ডিভাইডেড বাই 11/7 হবে অন্য হয় জানো মানে টোটাল হইছে 11 আর এক পাক ঘুরতে কিমান যায় 11/7 যায় বুঝি পাইছে তেতিয়ালে কিমান হবে 11/7 তো आंसर इज 11 ইনটু উল্টা হৈ যাব মাল্টিপ্লিকেশন যেতিয়া কৰিম তেতিয়া কি হয় न्यूमरेटर डिनोमिनेटर যায় डिनोमिनेटर टू न्यूमरेटर 11 11 कैंसिल तो आंसर इज 7 বুঝি পাইছে आंसर इज কি হবে 7 তো এটা হবে 7 আচ্ছা নেক্সট কোশ্চেন नेक्स्ट ওলাব লাগে আপোনাৰ 40 নম্বৰ কোশ্চেন কিমান নম্বৰ কোশ্চেন क्वेश्चन नंबर 40 कुछ गल ना 41 কি কৈছে ত্রিভুজীয় সংখ্যা উলিয়াব দিছে এই ত্রিভুজটো ত্রিভুজীয় সংখ্যা উলিয়াব দিছে তো মনত ৰাখিব যদি এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ আপোনালোকক দিয়ে এই টাইপৰ স্ট্ৰাকচাৰ দিছে তেতিয়া কাউন্ট কৰিব এটা ট্ৰায়াঙ্গেল কেইটা আছে এটা দুটা তিনিটা চাৰিটা নহয় জানো চাৰিটা আছে আৰু ডায়াগোনাল কেইটা আছে দুটা বুজি পাইছে কেইটা আছে চাৰিটা থাকিলে চাৰি লিখিব আৰু ডায়াগোনাল মানে কৰ্ণ কেইটা কৰ্ণ আছে দুডাল এখানে ইয়াৰ লগত 2 মাল্টিপ্লাই দ্যাট মিন্স হল কিমান 8 কিন্তু এনেকুৱাটো নাই ইয়াৰ লগত আৰু এটা আছে লগাই দিয়ক এর লগত আৰু এটা আছে লগাই দিয়ক লগাই দিলে কি হ'ব সেম কথাই হ'ব নহয় জানো ইয়াতো কেইটা আছে 1 2 3 4 তো ইয়াৰ ক্ষেত্ৰতে কি হ'ব 4 * 2 দ্যাট মিন্স 2 কিয় লিখিলো কাৰণ এটা কৰ্ণ আৰু এটা কৰ্ণ দুটা কৰ্ণ হল 8 তো ইয়াতে আৰু এটা বস্তু লক্ষ্য কৰিব যে দুটা হিডেন ত্রিভুজ থাকে কোনটো এই এটা ত্রিভুজ মানে এই এটা ত্রিভুজ আকৌ সা এই এটা ত্রিভুজ আছে এই দুটা ত্রিভুজ না জানো এই দুটা ত্রিভুজ আছে তো ইয়াৰ লগত কি হ'ব 2 প্লাস হ'ব তো এইখিনি ভালকে মাইন্ড কৰিব এই টাইপৰ কোশ্চেন দিলে দুটা হিডেন ত্রিভুজ থাকে এনেকা সালে গম পোৱা যায় এটা আৰু উল্টা পিনে এটা দ্যাট মিন্স 2 প্লাস হ'ব তো 8 + 8 + 2 দ্যাট মিন্স 18 18 0 आंसर আছে নেক্সট 5 মিটাৰ দৈৰ্ঘ্য আৰু 6 মিটাৰ গাতৰ নদী 3 কিলোমিটাৰ ঘন্টা সমুদ্ৰলৈ গতি কৰে বুজি পাইছেন সমুদ্ৰলৈ গতি কৰে প্ৰতি মিনিটত নদীৰ পৰা সমুদ্ৰলৈ অহা পানীৰ আয়তন কি বুজি পাইছেন দ্যাট মিন্স 5 মিটাৰ দৈৰ্ঘ্য আৰু 6 মিটাৰ গাতৰ 5 মিটাৰ দৈৰ্ঘ্য আৰু 6 মিটাৰ গাতৰ নদী 3 কিলোমিটাৰ প্ৰতি ঘন্টা সমুদ্ৰ কোশ্চেনটো ভালকে বুজি লব মানে নদী এটা আছে ইয়াৰ দৈৰ্ঘ্য হৈছে 5 কিলোমিটাৰ আৰু গাত হৈছে 6 মিটাৰ গাত মানে হৈছে আপোনাৰ ডিপটো গাত মানে ডিপৰ কথা কৈছে তলৰ পিনে কিমান ডিপ হৈ আছে ধৰিব পাইছে নদী এটা দৈৰ্ঘ্য 5 কিলোমিটাৰ আৰু গাত হৈছে 6 মিটাৰ 3 কিলোমিটাৰ প্ৰতি ঘন্টাত সমুদ্ৰলৈ গতি কৰে 3 কিলোমিটাৰ প্ৰতি ঘন্টাত সমুদ্ৰলৈ গতি কৰে বুজি পাইছে মানে নদীৰ পৰা পানী 3 কিলোমিটাৰ প্ৰতি ঘন্টাত সমুদ্ৰলৈ গতি কৰে প্ৰতি মিনিটত নদীৰ পৰা সমুদ্ৰলৈ অহা পানীৰ আয়তন কি পানীৰ আয়তন মানে আপোনাৰ ভলিউম উলিয়াব দিছে কি উলিয়াব দিছে ভলিউম উলিয়াব দিছে তো ইংলিশত লিখিলে আপোনালোকে ইংলিশ মিডিয়াম যদি আছে এ ৰিভাৰ 5 মিটাৰ ডিপ এণ্ড 6 মিটাৰ উইথ
A river 5 meter deep and 6 meter width is flowing at the rate of 3 km per hour. Find the volume per minute. Find the volume per minute. তাহলে সে ধরিল এটা একটা নদী আছে, এটা নদী। এই নদীর দৈর্ঘ্য কিমান? দৈর্ঘ্য দিছে লেন্থ দিছে 5 আর উইথ মানে হইছে উইথ বা ব্রেথ জি নকক কিয় উইথ দিছে কিমান 6 মিটার। উইথ তো দিয়া নাই কিছে গাত দিছে, গাত দ্যাট মিন্স হাইট দিছে। হাইট বুলি ধৰি ললো আমি, কি ধৰি ললো ইয়া হাইট বুলি ধৰি লৈছে, দেখিল। তো হাইট কিমান দিছে h = c দিছে। কৈছে ঘন্টাত কিমান কিলোমিটাৰ, এটো দৈৰ্ঘ্য নহব দে, এটো প্ৰস্থ বুলি হ'ব, ঠিক আছে। এটো প্ৰস্থ বুলি লিখিব, এটো আমি ব্ৰেথ বুলি লিখিলো, এটো প্ৰস্থ বুলি লিখিব। কোৱেশ্চনটো টাইপত ভুল কৰিছে, এটো প্ৰস্থ বুলি লিখিব, উইথ বুলি লিখিব পাৰে বা ব্ৰেথ লিখিব। মই উইথ হৈছে 5 আৰু হাইট হৈছে 6। 3 কিলোমিটাৰ পাৰ আৱাৰ বেগত 3 কিলোমিটাৰ পাৰ আৱাৰ বেগত নদীৰ পৰা পানী ক'ত যায়? সমুদ্ৰলৈ যায়। ধৰি ললো এটা সি হয়, এটো কি হয়? সি হয়। এটো হৈছে ৰিভাৰ। ৰিভাৰৰ পৰা পানী কিমান 3 কিলোমিটাৰ পাৰ আৱাৰত যায় ক'ত লৈ? সি লৈকে। তো উলাইব দিছে কি ভলিউম। তো ভলিউমৰ সূত্র কি? ভলিউমৰ সূত্র আমি অলওয়েজ জানো যে লেন্থ ইনটু ব্রেথ ইনটু হাইট হয়, দৈর্ঘ্য ইনটু প্রস্থ ইনটু উচ্চতা। তো আমার সব ব্রেথও দিয়া আছে হাইটও দিয়া আছে, অনলি লাগে কি লেন্থ। তো নদীত এই টাইপৰ কোৱেশ্চনত মানে স্পিড যদি থাকে, এটো স্পিড নহয় জানো যে 3 কিলোমিটাৰ পাৰ আৱাৰত সাগৰত নদীৰ পানী গতি কৰি আছে, তেতিয়া মনত ৰাখিব স্পিডটোৱে হৈছে আপোনাৰ লেন্থ। কিয় স্পিডটোৱে লেন্থ হ'ব? কাৰণ কি প্ৰত্যেক ঘণ্টাত কিমান কিলোমিটাৰ যায়? 3 কিলোমিটাৰ যায়। তেতিয়া হলে নদীৰ দৈৰ্ঘ্য নিশ্চয় 3 কিলোমিটাৰ থাকিব লাগিব, তেতিয়া হলে আপুনি সাগৰত পানী যাব নহয় জানো। যদি নদীৰ দৈৰ্ঘ্য 3 কিলোমিটাৰ নাথাকে তেতিয়া সাগৰত পানী পৰিব পাৰিব নেকি? নোৱাৰে। দ্যাট মিন্স 1 ঘণ্টাত কিমান কিলোমিটাৰ গৈ আছে? 3 কিলোমিটাৰ গৈ আছে। 1 ঘণ্টাত কিমান? 3 কিলোমিটাৰ। তেতিয়া হলে নদীৰ দৈৰ্ঘ্য নিশ্চয় 3 কিলোমিটাৰ। যদি আপুনি নদীৰ দৈৰ্ঘ্য আপুনি কয় যে না নদীৰ দৈৰ্ঘ্য ডাঙৰ আছে ইয়াতকে, মানে 4 কিলোমিটাৰ আছে সে ধৰিলো। তো 4 কিলোমিটাৰ যদি নদীৰ দৈৰ্ঘ্য থাকে তেতিয়া হলে আমি কি কম? 4 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈ আছে নহয় জানো। তেতিয়া মনত ৰাখিব স্পিডটো হৈছে আপোনাৰ লেন্থ। এনেকুৱা কোৱেশ্চনত মানে স্পিড যদি থাকে তেতিয়া স্পিডটোৱে বুজি ল'ব যে লেন্থৰ কথা কৈ আছে। তো খুব ইম্পৰ্টেন্ট কোৱেশ্চন পঢ়ি যাব এই কোৱেশ্চনটো, যে আয়তন উলিয়াব দিছে তার কাৰণে আমাৰ লাগে লেন্থ। তো মনত ৰাখিব স্পিডটো হৈছে লেন্থ। তো আমি পাই গলো এল হৈছে কিমান 3। তো গোটেই ভ্যালু দিয়াই আছে। তো ভলিউম ইজ ইকুয়ালস টু কিমান হ'ব? ভলিউম হ'ব 5 * 6। গোটেই কেইটা মিটাৰ দিয়া আছে নে? এবাৰ চাই লব দেই। এটো মিটাৰ দিয়া আছে, এটো দিয়া নাই। 3 কিলোমিটাৰ দিয়া আছে। কিলোমিটাৰটো মিটাৰ কৰিব লাগিব, কিয়নো কাৰণ আপুনি প্ৰস্থ মিটাৰত আছে, হাইটো আছে মিটাৰত, তেতিয়া হলে আপোনাৰ লেন্থটো মিটাৰত কৰিব লাগিব। তো 3 কিলোমিটাৰ আছে, কিলোমিটাৰটো যদি মিটাৰত কৰে কিমান হ'ব? 3000 হ'ব নহয় জানো। তো 3000 হ'ব, বুজি পাইছা? 3000 হ'ব। এতিয়া আমাৰ উলিয়াব লাগে কি ভলিউম। তো ভলিউম কেনেকৈ উলিয়াম? ভলিউম লেন্থ ইনটু ব্ৰেথ ইনটু হাইট। তো লেন্থ কিমান আছে? লেন্থ হৈছে 3000 হয়নে, ইনটু ব্ৰেথ কিমান আছে 5 আৰু হাইট কিমান 6। এতিয়া সব কোৱেশ্চনটো কি দিছে ভালকে মাইন্ড কৰিব। প্ৰতি মিনিট বুলি কৈছে, পাৰ মিনিট মানে এটো হৈছে আমি উলিয়াইছো কাৰ ঘন্টাৰ হিচাপত উলিয়াইছো। পাৰ মিনিট মানে কি হ'ব? ডিভাইডেড বাই 60। একেলগে কৰি দিও ক্যালকুলেশন, 0 0 ক্যান্সেল, 6 6 ক্যান্সেল হৈছে না। তো 3 5 গুণ 15, 1500 ইজ ইউৰ কারেক্ট আনসার, বুঝি পাইছে? তো 1500 হ'ব আনসার। কত গল 1500? এ ঘর নম্বর অপশন হৈছে। এটা কোশ্চেন নাম্বার 43। কোশ্চেন নাম্বার 43। তো জনাব কোনে কেটা নিজে নিজে পাৰিলে জনাব এবাৰ। 43 নম্বৰ, এজন ব্যক্তিয়ে তেওঁৰ ঘড়ী 5% লোকসানত বিক্ৰী কৰে। এ ম্যান, ঠিক আছে, sold his watch at 5% loss, ঠিক আছে। যদি তেওঁ 56.25 টকাত কৈ মানে 56.25 টকাত কৈ নহয়, কৈছে যদি তেওঁ 56.25 টকা বেছি দৰত বিক্ৰী কৰা হলে, ঠিক আছে, 10% লাভ হবে। মানে মানুহজনে যদি কি a man sold his watch 5% loss. If he sold it rupees 56.25 more, then profit percentage will be কিমান? Profit percent will be 10%. কোশ্চেনটো ভালকে বুজি পাইছে না? যে এজন ব্যক্তি 5% লোকসানত ঘড়ী বিক্ৰী কৰিছে, যদি তেওঁ 56.25 বেছি বিক্ৰী কৰা হলেতেন তেতিয়া হলে তেওঁৰ 10% লাভ হলতেন। তো এই কোশ্চেন গোটেইখিনি পঢ়িব নালাগে, অলপ অলপ পঢ়ক। তো ফার্স্ট লাইনটো পঢ়ো আমি। এজন ব্যক্তিয়ে তেওঁৰ ঘড়ী 5% লোকসানত বিক্ৰী কৰিছে। তো 5% লোকসানত বিক্ৰী কৰা কথাটোৰ অৰ্থ কি? দ্যাট মিন্স 100 টকাত 5 টকা মই লস কৰিছো, তেতিয়া মই কেই টকাত বিক্ৰী কৰিছো ঘড়ীটো? ডেফিনেটলি 95ত বিক্ৰী কৰিছো। যদি মই কলো হয় যে 5% লাভত বিক্ৰী কৰিছো, তেতিয়া বিক্ৰীৰ দাম কিমান হল হয়? 105 টকা। ইয়াতে কৈছে 5% লসত বিক্ৰী কৰিছো, দ্যাট মিন্স মই বিক্ৰীৰ দাম কিমান? 95 रुपीस। এটা নেক্সট কোশ্চেন পঢ়ো। যদি মই 56.25 বেছি বিক্ৰী কৰা হলেতেন, তাৰমানে এই 95 ৰ লগত মই যদি 56.25 বেছি বিক্ৰী কৰা হলেতেন, তেতিয়া মোৰ লাভ কিমান হলতেন? 10%।
10% লাভ মানে কিমান 100 টকা 10 টকা লাভ তেতিয়ালে মোৰ লাভ হলে কিমান 110 টকা ফৰ্মেশনটো বুজি পাইছেনে দ্যাট মিন্স মই বিক্ৰী কৰিছো 95 ত লছত বিক্ৰী কৰিছো যদি ইয়াৰ লগত মই 56.25 বেছি ললো হেতেন তেতিয়া মই কিমান পালো হেতেন 10% লাভ 10% লাভ মানে 110 এখানে মই ইকুয়াল টু 110 কৰিলো বুজি পাইছে তো এইটো হৈছে পার্সেন্টেজৰ ভ্যালু এইটো পার্সেন্ট কিয় পার্সেন্টেজৰ ভ্যালু 95 টো আপোনাৰ অৰিজিনাল ভ্যালু নহয় কিয়নো 5% লছ মানে 95 বিক্ৰী কৰিছে তাত আমি এজিউম কৰিলো এইটো পার্সেন্টেজৰ ভ্যালু এইটো হৈছে পার্সেন্টেজৰ ভ্যালু হৈছে তো নেক্সট লাইনত 110 ৰ পৰা 95 গলে কিমান থাকে 15 তো 15% ইকুয়াল টু আমি কব পাৰিম যে কিমান 56.25 আপোনাৰ কি লাগে কোশ্চেন কি দিছে এইটো বিক্ৰী মূল্য নহয় আছে ক্ৰয় মূল্য ক্ৰয় মানে হৈছে কষ্ট প্রাইস তো কষ্ট প্রাইস অলৱেজ কিমান 100% therefore 100% ইকুয়াল টু কোশ্চেন মাৰ্ক তো পাৰিব ক্রস মাল্টিপ্লিকেশন কেনেকৈ কৰে যিকেটা ভ্যালু দিয়া আছে এটো দিয়া আছে এখানে ক'ত যাব ওপৰত আৰু এটো দিয়া নাই কেন কোশ্চেন মাৰ্ক আছে এখানে বুজি যাব তল বুজি পাইছে বাকি ক্যালকুলেশন নিজে পাৰিব 100 into 56.25 ঠিক আছে তলত আহিলে কি হ'ব পয়েন্ট উঠাই দিলে 15 into 100 হৈ যাব নহয় জানো কিনো দুই ঘৰ আগত পয়েন্ট আছে 100 100 ক্যান্সেল ডাইরেক্ট 15 দি কৈ দিও কিমান হয় 15 3 গুণ 45 45 মানে তাৰপিছত 45 হল 5 6 7 13 13 মানে 132 132 15 7 গুণ কিমান 135 কিমান কি হল 75 75 মানে 5 15 গুণ 75 that means 375 is the answer গ নম্বৰ অপশন বুজি পাইছে নেক্সট কোশ্চেন 12 মিটাৰ দৈৰ্ঘ্য 9 মিটাৰ প্ৰস্থ আৰু 8 মিটাৰ উচ্চতা ঘৰৰ ভিতৰত আটাইতকৈ কিমান দীঘলৰ বাকচ ৰাখিব পৰা যাব খুব ধুনীয়া কোশ্চেন what maximum length to be placed English medium এ লিখি লব what maximum length of a box to be placed in 12 meter in a room of 12 meter long 9 meter width and 4 meter height বুজি পাইছেন না কোশ্চেনটো ঠিক আছে what maximum length of a box to be placed in a room of 12 meter length 9 meter width and 4 meter height বুজি পাইছে তো এইটা পৰ কোশ্চেন দিলে মনত ৰাখিব ধৰি লওক এটো এটা ৰুম হয় এই ৰুমৰ ভিতৰত আপুনি বাকচ ৰাখিব লাগে বা লাঠি বা কলম ৰাখিব লাগে আপুনি যদি এনেকে ৰাখে বা এনেকে ৰাখে ঠিক আছে ধৰি লওক এনেকে ৰাখিছে আৰু এনেকে ৰাখিছে তো সবতকে দীঘল কোনটো কব এটো দীঘল বুলি কব নেকি মই যদি এনেকে ৰাখি দিও তেতিয়া কি হ'ব সবতকে দীঘল হলে নাই তো মনত ৰাখিব ৰুম এটাৰ ভিতৰত সবতকে দীঘল বস্তু মানে বুজি পাইছে ম্যাক্সিমাম লেন্থৰ বস্তু যদি ৰাখিব হয় আপুনি কেনেকে ৰাখিব লাগিব কৰ্ণ হিচাপত ৰাখিব লাগিব ডায়াগোনালি ৰাখিব লাগিব কৰ্ণ হিচাপত বুজি পাইছে ডায়াগোনালি যদি ৰাখে আপুনি সবতকে দীঘল বস্তু সোমাব পাৰিব মনত থাকিব তো সবতকে দীঘল কোৱাৰ লগে লগে কিমান দীঘলৰ বাকচ সোমাব পৰা যাব কোৱাৰ লগে লগে বুজি পাম কি ওলাব কৈ আছে কৰ্ণ ওলাব কৈ আছে ডায়াগোনাল ওলাব কৈ আছে তো ডায়াগোনালৰ ফৰ্মুলা কি ডায়াগোনালৰ ফৰ্মুলা আছে √/, যদি আপোনাৰ কি কৈছে ভলিউম কৈছে ভলিউম মানে হৈছে কি ভলিউম নহয় সৰি দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাৰ কথা কৈছে লেন্থ কৈছে ব্ৰেথ কৈছে হাইট কৈছে দ্যাট মিন্স এটো কি আকৃতি হয় এটো নিশ্চয় 3D ফেস 3D মানে 3 ডাইমেনশন মানে দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা যদি অনলি দৈৰ্ঘ্য আৰু প্ৰস্থ থাকিলে তেতিয়া আমি কি গম পালো 2D ফেস তো 3D কোৱাৰ লগে লগে মনত ৰাখিব ডায়াগোনালৰ ফৰ্মুলা লেন্থ স্কয়াৰ প্লাস b স্কয়াৰ প্লাস h স্কয়াৰ বুজি পাইছে যদি দৈৰ্ঘ্য আৰু প্ৰস্থ থাকিলে উচ্চতা দিয়া নাই তেতিয়া আমাৰ সূত্ৰ হল হয় l স্কয়াৰ প্লাস b স্কয়াৰ মনত ৰাখিব ডায়াগোনালৰ সূত্ৰ তো বহাই দিও আনসার উলিয়াই যাব তো দৈৰ্ঘ্য কিমান 12 স্কয়াৰ মানে 144 তাৰ পিছত b স্কয়াৰ b মানে আছে 9 9 মানে 9 9 81 প্লাস হাইট কিমান আছে হাইট আছে 8 8 গুণ 64 তো এখিনি সলিউশন কৰি দিলে আনসার ওলাই যাব 144 81 আৰু কিমান 144 81 আৰু 64 তো কৰা 144 এফালে আছে 44 মানে 150 ধৰিলো আমি সে এফালে আছে 80 আৰু 64 260 220 280 আৰু 9 289 √/289 মানে কিমান 17 মিটাৰ ঠিক আছে তো आंसर হ'ব 17 √/ ভাঙি দিলে 289 কিমান হয় 17 ঠিক আছে নেক্সট কোশ্চেন (49 number 45 number question 45 number question to চাব ভালকে কি দিছে 19টা কমলাৰ দাম খুব ধুনিয়া কোশ্চেন 19টা কমলাৰ দাম ঠিক আছে 29টা কমলাৰ বিক্রি দামৰ সমান 19টা কমলাৰ কিনা দাম ঠিক আছে 29টা কমলাৰ বিক্রি দামৰ সমান হলে লাভ বা লোকসানৰ শতাংশ উলিয়াব বুজি পাইছনে 19টা কমলাৰ কিনা দামটো হৈছে 29টা কমলাৰ বিক্রি দামৰ সমান ঠিক আছে কমলা না কলম কৈছে কমলা কৈছে ওকে তো ইংলিশত লিখি লব cost of 19 orange is same as the selling price of 29 oranges বুজি পাইছে cost of 19 oranges
is same as the selling price of 29 oranges. Find the profit or loss percentage. ভালকে মাইন্ড কৰিব আপুনি 19টা কমলাৰ কিনা দাম 29টা কমলাৰ বিক্ৰী দামৰ সমান that means আপুনি ইয়াতে লাভ হৈছে না লছ হৈছে ডেফিনেটলি লছ হৈছে কিয় লছ হৈছে কাৰণ মই 29টা কমলা কিনি পেলাই বিক্ৰী 19টা কমলা কিনি পেলাই বিক্ৰী কৰিছো কেটা এখিনি কথা ভালকে মাইন্ড কৰিব 19টা কমলাৰ কিনা দাম 29টা কমলাৰ বিক্ৰী দামৰ সমান that means মই কি কৰিছিলো 19টা কমলা সে কিনিছো কিনি পেলাই কেটা কমলা বিক্ৰী কৰিছো 29টা কমলা বিক্ৰী কৰিছো that means মোৰ কি হৈছে লাভ হৈছে না লছ হৈছে লাভ হৈছে না লছ হৈছে ডেফিনেটলি লছ হৈছে এখিনি অলপ পাজল কিন্তু দেই 19টা কমলাৰ কিনা দাম 29টা কমলাৰ বিক্ৰী দামৰ সমান that means আপুনি যেটো বিক্ৰী কৰিছে নিশ্চয় এটো আপোনাৰ কিনা দাম আছে আপুনি যেটো বিক্ৰী কৰিছে তেতিয়া হেতু আপোনাৰ কিনা দাম আছে 29টা কমলা আপুনি বিক্ৰী কৰিছে অৰেঞ্জ কেটা অৰেঞ্জ বিক্ৰী কৰিছে 29টা অৰেঞ্জ বিক্ৰী কৰিছে তো 29টা অৰেঞ্জ যেতে বিক্ৰী কৰিছে that means আপোনাৰ এই 29টা অৰেঞ্জৰ দাম আছে 19টা অৰেঞ্জৰ সমান বুজি পাইছে না কথা that means এই যে 29টা অৰেঞ্জ যে মই বিক্ৰী কৰিলো এতে মই কেটা বিক্ৰী কৰিব লাগিছিল একচুয়ালি বিক্ৰী কৰিব লাগিছিল 19টা তেতিয়া হলে মোৰ লাভ হ'ল that means মই 29টা কমলা কিনিলো ঠিক আছে কিনি মই যদি 29টাই বিক্ৰী কৰি দিও তেতিয়া মোৰ লাভ বা লস হ'ব নি সরি লাভ হ'ব নেকি মোৰ লাভ তো নহয় ডেফিনেটলি কম বিক্ৰী কৰিব লাগিব 29টা কিনিছো কিনি পেলাই কি কৰিব লাগিব কম বিক্ৰী কৰিব লাগিব তেতিয়া হলে বাকি কিনে মোৰ লাভ থাকি যাব ধৰক পইছা না মাত্ৰ 29টা আপুনি কমলা কিনিলে কিনি কি কৰিব আপুনি নিশ্চয় কম বিক্ৰী ৰিসেলিং কৰিব লাগিব ধৰক পইছা কি কৈছে 19টা কমলাৰ কিনা দাম 19টা কমলা যিমান টকাত কিনে আপুনি 29টা কমলাৰ বিক্ৰী দামৰ সমান হ'ব ধৰক পইছা that means 19টা কমলা মই কিনিলো 19টা কমলা কিনা দামটো কি আছে 29টা কমলা বিক্ৰী দামৰ সমান ভালকে মাইন্ড কৰিব মানে cost of 19 oranges is same as the selling price of 29 oranges মানে 19টা কমলাৰ যিখিনি কিনা দাম যিখিনি টকা দিব 19টা কমলা কিনিলো মই কি কৰিছো 29টা কমলাৰ বিক্ৰী দামৰ সমান ঠিক আছে তেতিয়া হলে লাভ বা লোকসানৰ কথা কম আকৌ মই ৰিপিট কৰো এখিনি সে 19টা কমলা আছে সামথিং প্ৰাইজেৰে কিনিলো ধৰিলক মই 19টা কমলা 100 টকা দি কিনিলো ভালকৈ মাইন্ড 19টা কমলা কেই টকা দি কিনিলো মই 100 টকা দি কিনিলো মই কি কৰিছো 29টা কমলা বিক্ৰী দামৰ সমান তেতিয়া হলে 29টা কমলা বিক্ৰী দাম যিমান হয় কিমানৰ সমান তো 29টা কমলা বিক্ৰী দাম নিশ্চয় বেছি হ'ব লাগিছিল ভালকৈ মাইন্ড কৰিব 19টা কমলাৰ কিনা দাম 100 টকা 29টা কমলাৰ বিক্ৰী দাম কি হ'ব লাগিছিল নিশ্চয় বেছি হ'ব লাগিছিল নহয় জানো কিন্তু কি কৈছে 19টা কমলাৰ কিনা দাম 29টা কমলাৰ বিক্ৰী দামৰ সমান মানে ইয়া আছে 100 তেতিয়া মই কি কৰিছো নিশ্চয় বুৰব কি কৰিছো মানে লস কৰিছো নহলে মই কি কৰিব লাগিছিল এই দামটো বঢ়াব লাগিছিল ধৰিব পাইছা কথাটো তো কেটা কমলা লস হৈছে মোৰ 10টা কমলা লস হৈছে কেটাৰ ভিতৰত লাভৰ বা লোকসানৰ শতাংশ লিয়া হৈছে তো 10টা কমলা মোৰ লোকসান হৈছে কেটাৰ ভিতৰত আপুনি যদি 19টাৰ ভিতৰত ভুল কি 19টাৰ ভিতৰত 19 আপোনাৰ কিনা দাম নহয় কিনা দাম হৈছে 29 because মই 29টা হে কিনিছো ঠিক আছে তো কিমান হ'ব 10/29 into 100 বুজি পাইছা 10/29 into 100 তো যিমান হয় এটো হ'ব আছে 10/29 into 100 কৰক 10/29 মানে 29টা ভিতৰত মোৰ 10টা লস হৈছে তো পার্সেন্ট কৈছে তো into 100 তো 10/29 into 100 কৰক সে 1000 এ লিখিলো by 29 তো 29 টো কৰিলে ফার্স্ট 3 তিনিবাৰ যাব হয়নে that means 60 70 89 হয় 89 মানে 11 থাকিল 110 মানে মই 4 বাৰ দিব পাৰিম ঠিক আছে 4 বাৰ দিলে কিমান হ'ব 4 বাৰ দিলে 120 116 হয় নহয় জানো কিমান হয় 116 হয় 4 বাৰ দিব পাৰিম পইণ্ট 10 থাকিল এফালে হ'ল 4 that means 34.4 ক নম্বৰ অপচন ঠিক আছে নেক্সট 10টা কমলা মোৰ লস হ'ল কেটা ভিতৰত 29টা ভিতৰত কিয়নো 19টা কিনিছিলো 100 টকা 29টা মই বিক্ৰী কৰিছো 100 টকা that means মই কিনিছিলো কেটা অৰিজিনালি 29টা কিনিছো আপুনি যদি মই 19টা কিনিছো 19টা কিনি আপুনি ক'ব পাৰিব নেকি 29টা বিক্ৰী দামৰ সমান নিশ্চয় 29 কিনিছিলে নহয় জানো যেহেতু আপোনাৰ পইচা দিয়া নাই তো পইচা বস্তুখিনি এনেকে কৰি লব 100 টকা বা 200 টকা ধৰি তেতিয়া কনসেপ্টটো বুজি পাব ঠিক আছে নেক্সট কোৱেশ্চন পাঁচজন মানুহে কাম এটা কৰিবলৈ 20 দিন সময় লাগে পাঁচজন মানুহে কাম এটা কৰিবলৈ কিমান দিন লাগে 20 দিন লাগে ঠিক আছে তেনে হলে 8জন মানুহে কামটো কৰিবলৈ কিমান দিন সময় লাগিব
দ্যাট মিন্স এটো কি হৈছে ঐকিক নিয়মৰ কোৱেশ্চন হয় ঐকিক নিয়ম মানে হৈছে ইউনিটাৰী মেথড মানে পাঁচজন মানুহৰ যদি 20 দিন লাগে তো একজন মানুহৰ কিমান দিন লাগিব তো একজন মানুহৰ আপুনি কৰিব নেকি 20/5 ভুল হৈ যাব 5 * 20 কিয় 5 * 20 কাৰণ পাঁচজন মানুহৰ কাম এটা কৰিব লাগে 20 দিন একজন মানুহৰ কিমান দিন লাগিব সো পাঁচজন মানুহে লগাইছে 20 দিন মানুহ যদি কমি যায় তেতিয়া আপোনাৰ দিন কি লাগিব বেছি লাগিব নে কম লাগিব ডেফিনেটলি বেছি লাগিব আপোনাক মানুহ মই কমাই দিছো আপুনি সোনকালে কামটো শেষ কৰিব পাৰিব নেকি নোৱাৰে আপোনাৰ বহুত দিন সময় বেছি লাগিব তো বেছি হলে অলৱেজ মনত ৰাখিব মাল্টিপ্লিকেশন কৰিব লাগে আৰু কম হলে অলৱেজ ডিভিজন কৰিব লাগে তো পাঁচজন মানুহৰ কাম এটা কৰতে লাগে 20 দিন একজন মানুহে কি লাগিব বেছি দিন সময় লাগিব এইকাৰণে মাল্টিপ্লিকেশন কৰিব এতিয়া কৈছে মানুহ কেইজন 8 জন তো 8 জন মানুহৰ কামটো শেষ কৰিবলৈ কিমান দিন লাগিব এতিয়া একজন মানুহ যদি ইমান দিন লাগে 8 জন মানুহৰ ডেফিনেটলি কম দিন লাগিব একজন মানুহ যদি ইমান দিন লাগে 8 জন মানুহৰ কি লাগিব ডেফিনেটলি কম দিন কম হলে আকৌ আমি কি কৰো ডিভাইড কৰো তো 4 দি কৰিলে 4 2 গুণ 8 4 দি কৰিলে 5 তো 25/2 মানে 12.5% 12.5 দিন সরি আছে নেক্সট কোশ্চেন নেক্সট আছে কিমান 47 নম্বৰ কোশ্চেন চিত্র এটা দিয়া আছে এটো হচ্ছে ডেটা হ্যান্ডলিংৰ কোশ্চেন ক্লাস ইন্টারভেল দিছে 15 পৰা 20 বছৰ বয়সৰ আছে ইয়াতে আছে আপোনাৰ 20 পৰা 25 বছৰ বয়সৰ 25 পৰা 30 বছৰ বয়স 30 পৰা 35 বছৰ বয়সৰ 35 পৰা 40 বছৰ বয়সৰ নাম্বার অফ পারসন মানে 15 পৰা 20 বছৰ বয়সৰ কিমান জন আছে 12 জন 20 পৰা 25 20 জন 25 পৰা 30 জন 42 জন 30 পৰা 35 জন 20 জন আৰু 35 পৰা 40 জন মানে 40 ৰ গ্ৰুপত আছে 6 জন ঠিক আছে কোশ্চেন দিছে 15 পৰা 20 বছৰৰ তুলনাত মানে 15 পৰা 20 বছৰৰ যিমান জন মানুহ আছে কিমান জন আছে আগৰ ডেটা লিখিলো 12 জন আছে ইয়াৰ তুলনাত 35 পৰা 40 ৰ কিমান শতাংশ কম আছে 35 পৰা 40 ত কিমান শতাংশ আছে 6 জন কিমান কম আছে কিমান শতাংশ কম আছে কিমান শতাংশ কম আছে মানে কি পার্সেন্টেজ ডিক্রিজ মানে ৰাখৰ শতাংশ তো ৰাখৰ শতাংশ মই শিকাইছিলো আপোনালোকক ৰাখৰ শতাংশ কি হয় মানে হৈছে ডাঙৰৰ পৰা সৰু ভ্যালু মাইনাস কৰি দিবলে 12 পৰা 6 গলে 6 ৰাখ কলে তলত অলৱেজ কি হয় ডাঙৰটো হয় মানে হৈছে 12 ৰাখ হৈছে তলত যদি আপোনাৰ বৃদ্ধি কৰে তেতিয়া তলত কি হ'ব কম ভ্যালুটো পার্সেন্টেজ মানে ইনটু 100 তো পাৰিব তো 6 গুণ 6 6 গুণ 12 মানে 50% आंसर হ'ব কিমান 50% তো 50% 47 আছে বুঝি পালে নেক্সট কোশ্চেন 48 নম্বৰ 48 নম্বৰ কোশ্চেন কি আছে সেম কোশ্চেন হয় মানে সেম ডায়াগ্রাম 15 পৰা 20 আৰু 30 পৰা 35 ৰ মাজৰ মধ্যমা উলিওৱা মধ্যমা মানে মই মনত ৰাখিব মধ্যমা মানে হৈছে আপোনাৰ কি মধ্যমা মানে কি বুজি আছে মধ্যমা মানে হৈছে মিডল ভ্যালু কেনে কৰিব লাগে মিডল ভ্যালু কেনে কৰিব লাগে সব ফার্স্ট দিছে 15 পৰা 20 ৰ 15 পৰা 20 ৰ পৰা 30 ৰ পৰা 35 ৰ সীমাৰ মধ্যমা উলিওৱা তো 15 পৰা 20 আছে 12 তাৰ পিছত 20 পৰা 25 আছে 20 তাৰ পিছত আছে কিমান 42 তাৰ পিছত আছে কিমান 30 পৰা 35 মানে আছে 20 ঠিক আছে তো মধ্যমা মানে মিডিয়ান উলিয়াব কৈছে বুজি পাইছা 15 পৰা 20 বছৰ এজ গ্ৰুপৰ পৰা 30 পৰা 35 এজ গ্ৰুপৰ মিডিয়ান উলিয়াব লাগে তো মিডিয়াম উলিয়াৰ কাৰণে কোন প্ৰথমে মনত ৰাখিব ইনক্ৰিজিং অৰ্ডাৰ আৰু ডিক্ৰিজিং অৰ্ডাৰ খজাব লাগে ইনক্ৰিজিং মানে ঊৰ্ধ্বতম নহলে অৰ্ধতম আগতে খজাই লব মধ্যমা উলিয়াব কলে আগতে আপোনালোকে খজাই লব ঊৰ্ধ্বতম নহলে অৰ্ধতম তো খজাই লও ফার্স্ট আছে 12 12 পিছত হ'ব 20 কেটা আছে 20 দুটা আছে यस 20 দুটা আছে ফার্স্ট আছে 20 अगेन হ'ব 20 নেক্সট আছে 42 তো মধ্যমা কিমান হ'ব মধ্যমা মনত ৰাখিব মধ্যমা মাজৰ কোনটো এই দুটা যদি আপুনি বাদ দিয়ে এই দুটা যদি বাদ দিয়ে মাজত আছে নেকি কোনোবা নাই তেনেকুৱা ক্ষেত্ৰত মনত ৰাখিব মানে যুগ্ম সংখ্যা যদি মধ্যমা উলিয়াব লাগে মাজৰ দুটা ল'ব এটা এটা বাদ দি দিব মাজৰ পৰা দুটা মানে সমান সংখ্যক অবজেক্ট দুই ফালৰ পৰা বাদ দিব মাজৰ দুটা ল'ব মাজৰ দুটা লৈ গড় উলিয়াই দিব তো 20 + 20 ডিভাইড গড় মানে एवरेज तो 20 + 20 মানে 40 तो 40/2 तो आंसर इज 20 কোনটো आंसर इज 20 इज द करेक्ट आंसर বুজি পালে 20 20 40 ডিভাইড 20 হ'ব আপোনাৰ মধ্যমা বুজি পালে না যদি আপুনি এনেকে থাকিলে 12 20 25 30 বুজি পাইছে আৰু 31 তো কোনটো মধ্যমা হলে যে ইয়াৰ পৰা দুটা বাদ দিলে ডাইৰেক্ট 25 আনসার কিন্তু ইয়াতো তেনেকুৱা নাই দুটা বাদ দিলে মাজত একো নাথাকে মানে যুগ্ম সংখ্যাৰ যদি মধ্যমা থাকে তো মনত ৰাখিব সমান সংখ্যক দুই ফালৰ পৰা বাদ দি মাজৰ পৰা কিটা ল'ব দুটা ল'ব নেক্সট কোশ্চেন 40 নম্বৰ গণিত সাৰা সংগ্ৰহ কোনে লিখিছিলে ঠিক আছে হু রট গণিত সাৰা সংগ্ৰহ কোনে লিখিছিলে লিখিছিলে মহাবীৰে লিখিছে পঢ়িছে বইখিনি ঠিক আছে এডাল ৰেখাৰ পৰা কেডাল লম্ব ৰেখা অংকন কৰিব পাৰি মানে এডাল সৰল ৰেখাৰ পৰা কেডাল পারপেন্ডিকুলার লাইন how many perpendicular line can be drawn
from a line ঠিক আছে কেটা ড্ৰ কৰিব পাৰি এটাই পাৰি এটা সৰলৰেখাৰ পৰা কেটা পাৰি লম্ব এটাই পাৰিব বুজি পাইছে ধৰি পাইছে এটা ৰেখাৰ পৰা কথা ধৰি পাইছে এটাৰ পৰা যদি আপুনি এনেকে বুজাই অপচনটো ইয়াতো পাৰিম লম্ব ইয়াতো পাৰিম নহয় কনসেপ্ট আছে ইয়াতে লম্ব যে হোৱাৰ লগে লগে কি হ'ব মধ্যবিন্দু হ'ব লাগিব লম্ব হোৱাৰ লগে লগে কি হ'ব লাগিব মধ্যবিন্দু হ'ব লাগিব লম্ব হোৱাৰ লগে লগে ইটো হ'ব 90 ডিগ্ৰী এফালে হ'ব 90 ডিগ্ৰী সেই কাৰণে আমি ধৰিম কেটা এটা কনসেপ্ট ভুল নকৰিব অসংখ্য বুলি নধৰিব ঠিক আছে নেক্সট যদি এটা ত্ৰিভুজৰ ডাঙৰ কোণটো 70 ডিগ্ৰী হয় তেনহলে সবতকে সৰু কোণ কিমান ডিগ্ৰী হ'ব ঠিক আছে maximum length of a triangle is 70 degree find the smallest angle of the triangle question to কি আছে বুজি পাইছে ধৰিব পাৰিলে ত্ৰিভুজ এটা ডাঙৰ কোণটো যদি 70 ডিগ্ৰী হয় তেনহলে সবতকে সৰু কোণটো কোন কি হ'ব সবতকে ডাঙৰ কোণ মানে এটা ত্ৰিভুজ হয় ত্ৰিভুজৰ সবতকে ডাঙৰ কোণ কিমান হয় 70 ডিগ্ৰী বুজি পাইছে তেতিয়া হলে 70 ডিগ্ৰী এটো যদি 70 ডিগ্ৰী হয় ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী বাদ দিলে কিমান থাকে 110 ডিগ্ৰী নহয় জানো কিমান ডিগ্ৰী থাকে 110 ডিগ্ৰী থাকে ধৰিব পাৰিলে তেতিয়া এই কোণ দুটা নিশ্চয় 110 ডিগ্ৰী ভিতৰত আছে এই কোণ দুটা কিমান আছে নিশ্চয় 110 ডিগ্ৰী ভিতৰত আছে লজিকটো ভালকে ধৰিব এই কোণ দুটা নিশ্চয় কিমান 110 ডিগ্ৰী ভিতৰত আছে সবতকে সৰু কোণটো উলিয়াই আছে তাৰমানে 110ক আপুনি যদি দুটা ভাগ কৰে কিমান হ'ব 55 কি পাব 55 মানে এটো হৈছে 55 এটো হৈছে 55 হ'ব লাগিব বুজি পাইছে এটো কিমান হ'ব লাগিব 55 হ'ব লাগিব এটো হৈছে 55 হ'ব লাগিব ধৰিব পাৰিলে কথাটো দ্যাট মিন্স সবতকে সৰু কোণটো নিশ্চয় 55 ৰ তলত থাকিব লাগিব 55 ৰ ওপৰত ভ্যালু যাবই নোৱাৰে 55 ৰ তলত কোনটো 55 ৰ তলত চাপ কোনটো আছে ভ্যালু এটো 30 ধৰিব নেকি কাৰণ 30 ৰ ওপৰত তো 40 আছে একদম 40 এটা কাৰেক্ট আছে ধৰিব পাৰিলে কথাটো অপচন চাই কৰিব লজিক ধৰিব পাৰিছে সবতকে ডাঙৰ কোণ হৈছে 70 ডিগ্ৰী তো বাকি দুটা কিমান 110 দুটা ভাগ কৰিলে এই দুটা আছে 55 ইকুৱেল টু কোৱা নাই কৈছে সবতকে সৰু কোণটো সৰু মানে ডেফিনেটলি 50 কে কম হ'ব লাগিব 50 কে কম কোণটো আছে 40 যদি আপোনাৰ 30 আছে 30 বেছি সৰু হৈ গ'ল আৰু নহয় ধৰিব পাৰিছে নেক্সট কোৱেশ্চন নেক্সট আছে Aman goes Aman question number 52 Aman ঘৰৰ পৰা পশ্চিম ফালে 5 মিটাৰ যায় Aman goes towards west Aman goes 5 meter towards west Aman goes 5 meter from his home towards west Aman কি 5 মিটাৰ পশ্চিম ফালে যায় তেওঁৰ ঘৰৰ পৰা এটো হৈছে আপোনাৰ হেৰি ইষ্ট এটো বুজাব ওয়েস্ট মানে পূৰ্ব পশ্চিম উত্তৰ দক্ষিণ সাউথ পূব পশ্চিম উত্তৰ দক্ষিণ বুজি পালে না কথাটো 5 মিটাৰ কোন ফালে যায় পশ্চিম ফালে তো দিলু মই পশ্চিম ফালে কিমান হ'ল 5 মিটাৰ 5 বি লিখিটো এটো যদি 5 দিছে যদি আপোনাৰ নেক্সট 6 কয় অলপ দীঘল কৰি দিব ঠিক আছে যদি 3 কয় অলপ সৰু কৰি দিব এইখিনি মনত ৰাখিব তাৰ পিছত তো বাও ফালে 5 মিটাৰ যায় বাও ফালে মানে মই মানুহজন এটো মোৰ হোম হয় ইয়াৰ পৰা মই যাত্ৰা স্টাৰ্ট কৰি এফালে গলো তো মোৰ বাও ফাল কোনটো হ'ব নিশ্চয় বাও ফাল হ'ব নিজক এজাম কৰক নিজক লৈ যাওক ধৰি লওক আপুনি এজন আপুনি গৈ আছে আপোনাৰ কোফাল কোনটো আপুনি হাতটো এবাৰ হেৰি কৰি চাওক মেলি চাওক এটো নিশ্চয় আপোনাৰ ৰাইট সাইড এটো হ'ব আপোনাৰ লেফট সাইড তো আপুনি লেফট সাইডত কিমান গৈছে কোন গল লেফট সাইডে আপোনাৰ 5 মিটাৰ গৈছে লেফট ফালে কিমান গৈছে 5 মিটাৰ 5 বুলি লিখিলো again he goes left again he turns left and goes 17 meter পুনৰাই তো বাওফালে গৈ 17 মিটাৰ যায় পুনৰাই তো বাওফালে এতিয়া মানুহজন মই এটা বাওফালে গলো এনেকে আহিলো দ্যাট মিন্স মানুহজন কিন্তু মই উল্টা হলো নিজে এজিউম কৰক আপুনি এনেকে গৈ আছে এটা বাওফালে যোৱাৰ লগে লগে মানুহ উল্টা হৈ না যাব জানো উল্টা হৈ যোৱাৰ লগে লগে আপোনাৰ বাওফাল কোনটো হ'ব উল্টাকে ভাবক নিজকে এটা আপোনাৰ বাওফাল কিন্তু এটো হ'ব নহয় জানো এটো নহব কিন্তু কিয় নহব কাৰণ মানুহজন আপুনি উল্টা আছে নিজক এজিউম কৰক গৈ আছে আপুনি খুফালে গৈ এনেকে দ্যাট মিন্স আপোনাৰ উল্টা হৈ আছে মানুহ যেতিয়া আপোনাৰ বাওফাল হৈ যাব এটো ঠিক আছে তো বাওফালে কিমান গৈছে 17 লিখি দিলো 17 মিটাৰ কৈছে তেনেহলে Aman ঘৰৰ পৰা কিমান দূৰত্ব এটো হৈছে ঘৰৰ পৰা Aman কিমান দূৰত্ব আছে এতিয়া আপুনি যদি কয় 5 5 10 প্লাস 17 ভুল কাৰণ ডাইৰেকশন তেনেকে নকৰে ডাইৰেকশন মানে হৈছে সিধা সিধি আপুনি ইয়াৰ পৰা যদি গুৱাহাটী যাব লাগে আপোনাৰ ঘৰৰ পৰা গুৱাহাটী আপুনি কেনেকে যাব আপোনাৰ গাঁও এইবিলাক হৈ যাব নেকি গাঁও ঘুৰি যাব নেকি না যায় আপুনি সিধা সিধি নেশনাল হাইৱে দি গুচি যাব তো নেশনাল হাইৱে দি মানে কোনটো মানে হৈছে এটো হৈছে নেশনাল হাইৱে দি আপুনি গুচি যাব এটো উলিয়াব লাগে তো এই বেকা লাইনটো আমি উলিয়াব পাৰিম নি কেনেকৈ উলিয়া মনত ৰাখিব অলৱেজ মনত ৰাখিব বেকা লাইনৰ এনেকৈ যদি বেকা লাইনৰ যদি আপোনাৰ
হেৰি উলিয়াব লাগে দৈৰ্ঘ্য উলিয়াব লাগে তেতিয়া অলৱেজ মনত ৰাখিব কি সূত্ৰ এপ্লাই কৰিব লাগে পাইথাগোৰাছ সূত্ৰ কাৰ ক্ষেত্ৰত খাটে হা ৰাইট এংগেল ট্ৰায়াঙ্গেল মানে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তো সমকোণী ত্ৰিভুজ মানে এটা কোণ কিমান হ'ব লাগিব 90 ডিগ্ৰী তো মই কি কৰিলো ইয়াক এনেকে বনাই নোৱাৰো জানো এটো এটা সৰল ৰেখা ইয়াৰ ওপৰত এটা লম্ব টানিলো কি হৈ গ'ল এটো এটা সমকোণী ত্ৰিভুজ মানে জানো সমকোণী ত্ৰিভুজ নাম লাগিলে দি দিয়ক যদি বুজি নাপায় এটো এ এটো বি এটো সি সমকোণী ত্ৰিভুজ হৈছে না 90 ডিগ্ৰী তো সমকোণী ত্ৰিভুজত কার সূত্ৰ লাগে পাইথাগোৰাছৰ সূত্ৰই কি কৈছে যে hypotenuse square is equal to hypotenuse মানে কর্ণ স্কয়ার is equal to লম্ব স্কয়ার মানে perpendicular square plus base square মানে কর্ণ স্কয়ার মানে কর্ণৰ বৰ্গৰ সমান সমান লম্বৰ বৰ্গ প্লাস কার বর্গ ভূমিৰ বর্গ ঠিক আছে তো এটা উলিয়াব লাগে তো পারপেন্ডিকুলার আছে পারপেন্ডিকুলার মানে এইটো লম্ব লম্ব কিমান হ'ব এখিনি যদি 5 হয় নিশ্চয় এখিনি কি হ'ব 5 এ হ'ব তো এখিনি 5 স্কয়ার প্লাস বা প্লাস আছে কিমান হ'ব বেস মানে এখিনি পৰা এখিনি লাগে বিসি এখিনি লাগে এখিনি হচ্ছে ভূমি কোণ তো ভূমি কি হ'ব এখিনি পৰা এখিনি যদি 17 হয় আৰু এখিনি পৰা এখিনি যদি 5 হয় তো এখিনি কি হ'ব নিশ্চয় 12 হ'ব তো 12 স্কয়ার বুঝছেন তো 25 প্লাস 12 12 144 তো 144 এর পিছে কিমান হয় 169 ঠিক আছে h স্কয়ার মানে হচ্ছে 160 আবার h স্কয়ার তো না লাগে লাগে h মানে কি হবে √169 তো √169 মানে হচ্ছে 13 মিটার তো বুঝি পালে না आंसर হবে 13 তো আমি পাই গলো এখানে কিমান 13 হ'ব তো এখানে একটা কোশ্চেন কিন্তু আহিব পাৰে एग्जाम পাইথাগোরাস প্র্যাকটিস কৰি বসো নেক্সট নেক্সট পদ এটা যে বৃত্তৰ পৰিধি ঠিক আছে এখানে আগত ইরেজ কৰি লও নেক্সট কোশ্চেন কি দিছে नेक्स्ट क्वेश्चन কি দিছে 50 যদি বৃত্তৰ পৰিধি ঠিক আছে perimeter of a circle if perimeter of a circle ঠিক আছে is 44 cm find the area তো যেনেকৈ কোশ্চেন কৈছে তেনেকৈ লিখিম বৃত্তৰ পৰিধি মানে হচ্ছে 2 পাই আর এই 2 পাই এর ভ্যালু কিমান 44 যদি বৃত্তৰ পৰিধি 44 হয় তেনেহলে কালি উলিয়াব লাগে তো কালি সূত্ৰ আগৰ কি পাই r স্কয়ার তো r এর ভ্যালু নিশ্চয় লাগিব নহলে আমি কেনেকৈ উলিয়াব তো ইয়াৰ পৰা r এর ভ্যালু উলিয়াই লও যে r টো থৈ দিলো ভ্যালু হৈ যাব লাগিলে লিখি লও যে 2 into pi মানে 22/7 নহয় জানো into r is equals to 44 আপোনাৰ r টো লাগে তো r টো সেপারেট কৰি থৈ দিও বাকি সব বস্তু এফালে লৈ যাও রাইট সাইডত লৈ যাও তো r টো থৈ দিলো 44 তো আগৰ পৰাই আছে into এই 22/7 তো এফালে আহিলে উল্টা হৈ যাব নহয় জানো 7/22 আৰু দুইটো এফালে মাল্টিপ্লিকেশন আছে এফালে কি হ'ব তলত যাব তো সব 22 2 * 44 ঠিক আছে 2 2 কাটা দ্যাট মিন্স आंसर ইজ 7 তো ব্যাসার্ধ আমি কিমান পালো ব্যাসার্ধ পাই গলো 7 তো ব্যাসার্ধ যদি 7 হয় তেতিয়ালে কালি কিমান হ'ব বৃত্তৰ কালিৰ ফর্মুলা আমি জানো এরিয়া উলিয়া বলছে তো এরিয়া ইজ ইকুয়ালস টু কি পাই r স্কয়ার তো পাই মানে 22/7 r স্কয়ার মানে কি 7 7 * 7 7 7 এর কাটা 22 7 গুণ কিমান 140 আৰু 14 154 মনত থাকিব তো 154 ইজ দ্য কারেক্ট আনসার 154 সেন্টিমিটার স্কয়ার আছে তলৰ কোনটো নিখুঁত সংখ্যা এটা নিখুঁত সংখ্যা এই কোশ্চেনটো কিন্তু আপোনাৰ এৰিতো আহিছিল স্পেশাল ডেটাটো আহিছিল কোনটো নিখুঁত সংখ্যা কৰিব পাৰিব নিখুঁত সংখ্যা কোনটো তলৰ কোনটো নিখুঁত সংখ্যা মানে হৈছে কমপ্লিট নাম্বার বুঝছো ঠিক আছে তলৰ কোনটো কি কমপ্লিট নাম্বার নিখুঁত মানে কমপ্লিট নাম্বার তো কমপ্লিট নাম্বাৰৰ কেনেকৈ কৰে কমপ্লিট নাম্বার কৰে হৈছে যিকোনো এটা সংখ্যা মানে যিখিনি আপোনাৰ দিয়া থাকিব এই সংখ্যা ফার্স্ট আপনি ফ্যাক্টর উলিয়াব কি উলিয়াব ফ্যাক্টর মানে হৈছে উৎপাদক ফার্স্ট আমি 6 এর ফ্যাক্টর উলিয়াম 6 মানে 6 * 6 2 3 * 6 গুটেই কেটা মই পৰাই দেখা দিম আপোনালোকক নিখুঁত সংখ্যা কাক কয় ভালকে পঢ়ি যাব স্পেশাল ডেটা দিছে ইয়াতো দিয়াৰ কিন্তু চান্স আছে হৈছে 6 এর ফার্স্ট উলিয়ালো নেক্সট অপশন কি আছে 6 এর পিছত নেক্সট অপশন আছে 7 টো উলিয়ালো 7 মানে 1 * 7 নেক্সট আছে কিমান 7 এর পিছত আছে 12 তো 12 টো কৰিলো 12 মানে 1 12 2 6 গুণ 12 3 4 গুণ 12 তো নিখুঁত সংখ্যা বা কমপ্লিট নাম্বার মানে হৈছে ফার্স্ট আপোনাক উৎপাদক উলিয়াব লাগিব উৎপাদক উলিয়াৰ পিছত যিকেটা উৎপাদক হ'ব সেইকেটা উৎপাদকক যোগ কৰি পেলাই যদি আপোনাৰ সেই সংখ্যাটো ঘূৰাই পায় তেনে হলে তাক নিখুঁত সংখ্যা কোৱা হ'ব
কিন্তু ইয়াতে কন্ডিশন এটা আছে আপুনি সেই সংখ্যাটো মানে গিভেন নাম্বাৰটো যোগ কৰিব নোৱাৰে ধৰিব পাৰিছেনে কনসেপ্টটো মানে আপুনি উৎপাদক উলিয়াই পেলাই গুটেই কেইটা সংখ্যা যোগ কৰিব লাগিব কিন্তু কাক যোগ কৰিব নোৱাৰে গিভেন নাম্বাৰটো মানে 6 টোক আপুনি যোগ কৰিব নোৱাৰে এক্সেপ্ট দা গিভেন নাম্বাৰ যোগ কৰিব নোৱাৰে কৰি পেলাই যদি আপুনি এই গিভেন নাম্বাৰটো ঘূৰাই পায় তেনেহলে মন কৰিব হেতু আপোনাৰ নিখুঁত সংখ্যা তো ফাৰ্স্ট মই 12 টো কৰিছা 12 কিমান 4 3 7 7 আৰু 6 7 6 13 13 2 15 15 12 টো ধৰিব নোৱাৰে 15 আৰু 16 16 ঘূৰাই পাইছে নেকি আপুনি 16 আছে নেকি দেখুন 12 নহব এতিয়া 7 আৰু 8 7 আৰু 1 7 টো আপুনি যোগ কৰিব নোৱাৰিব দ্যাট মিন্স অনলি 1 গুড এটো এতে সব 3 আৰু 2 5 6 টো যোগ কৰিব পাৰিব নেকি মই কি কৈছো গিভেন নাম্বাৰটো যোগ কৰিব নোৱাৰে এক্সেপ্ট দা গিভেন নাম্বাৰ 3 2 5 আৰু 1 6 6 টো আমি ঘূৰাই পালো গিভেন নাম্বাৰটো সেটো আমাৰ নিখুঁত সংখ্যা তো ধৰিব পাৰিলে নিখুঁত সংখ্যা কোনটো অপচনৰ পৰা চেক কৰিব নেক্সট 36 next is a number series মানে just keep counting group counting a group question 36 34 30 28 24 first মই আপোনালোকক কি কৈছিলো আপোনালোকে ফাৰ্স্ট ডিফাৰেন্স ওলাব তাৰপিছত সেকেন্ড ডিফাৰেন্স ওলাব 36 ৰ পৰা 34 গলে কিমান হয় 2 হয় আকৌ 34 ৰ পৰা চাওক ইয়াতে কি হয় 2 34 ৰ পৰা 30 গলে কিমান হয় 4 ডিফাৰেন্স নেক্সট আকৌ 30 পৰা 28 গলে 2 ডিফাৰেন্স 28 ৰ পৰা 24 গলে আকৌ কিমান ডিফাৰেন্স 4 ডিফাৰেন্স নহয় জানো তো মই সিরিজটো কি গম পাইছো এবাৰ 2 ডিফারেন্স 4 ডিফারেন্স 2 ডিফারেন্স 4 ডিফারেন্স তো নেক্সট টু নিশ্চয় কি ডিফারেন্স হ'ব 2 ডিফারেন্স তো 24 ৰ পৰা 2 গলে কিমান হয় 22 তো 22 ইজ ইউৰ কারেক্ট আনসার বুজি পাইছে নেক্সট বৃত্তৰ 1/4 কি বুলি কোৱা হ'ব 1/4 অফ এ সার্কেল কি কোৱা হ'ব 1/4 অফ এ সার্কেল কি কোৱা হ'ব এটা সার্কেল আছে 1/4 মানে কৰি দিয়া লগে লগে এটো হৈছে এৰি 1/4 কেনে কোৱা হ'ব নিশ্চয় এনেকুৱা টাইপৰ হ'ব চিত্ৰটো 1/4 অফ এ সার্কেল তো এনেকুৱা টাইপৰ যদি হয় মই কি কৈছিলো যদি বৃত্ত এটাৰ ব্যাসাৰ্ধ যদি মানে খণ্ড করে ভাগ করে দিয়ে বৃত্ত এটা যদি তার ব্যাসার্ধ মানে রেডিয়াসে যদি খণ্ড করে ভাগ করে দিয়ে তাহলে ইয়াক কোৱা হ'ব সেক্টর ইয়াক কি কোৱা হ'ব সেক্টর মানে হচ্ছে ব্যাসার্ধ খণ্ড মনত ৰাখিব আৰু যদি বৃত্ত এটাৰ যদি আপুনি এনেকে দুই ভাগ কৰি দিয়ে বুজি পাইছে কোনো ব্যাসার্ধ নহয় যদি ব্যাসও নহয় যদি জ্যায়ে দুটা ভাগ কৰি দিয়ে মনত ৰাখিব বৃত্ত এটা যদি জ্যায়ে দুটা ভাগ করে দিয়ে বৃত্ত এটা জ্যা মানে হচ্ছে কোড বৃত্ত এটা কোডে সার্কেল এটা যদি কোডে দুটা ভাগ করে দিয়ে তেতিয়া মনত রাখিব ইয়াক কোৱা হ'ব সেগমেন্ট সেগমেন্ট মানে হচ্ছে বৃত্তখণ্ড এই দুটা ভালকে পঢ়ি যাব যদি বৃত্তৰ ব্যাসাৰ্ধই দুটা ভাগ কৰে ব্যাসাৰ্ধই ভাগ কৰিছে বৃত্তৰ ব্যাসাৰ্ধই কি কৰিছে ভাগ কৰিছে না বৃত্ত তেতিয়া মনত ৰাখিব সেক্টৰ মানে ব্যাসাৰ্ধ খণ্ড যদি বৃত্ত জ্যায়ে ভাগ কৰিছে জ্যা মানে হচ্ছে কোডে ভাগ কৰিছে তেতিয়া হ'ব এটা সেগমেন্ট মানে হচ্ছে বৃত্তখণ্ড ক্লিয়ার Next 57 number question. 57. 56 কইলো আমি এটা আছে 50 57 আর দুই তিনটা কোশ্চেন আছে উগল 57 যদি 1960 টকাৰ 2 বছৰৰ চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ মাজৰ পাৰ্থক্য 19.60 হয় তেনলে সুদৰ পাৰ্থক্য কি তো মনত ৰাখিব CI - SI এর এটা ফর্মুলা আছে শর্টকাট ফর্মুলা P * R/100 হোল স্কয়ার P * R/100 হোল স্কয়ার বুঝি পাইছেন তো আমি লিখো যে CI - SI = P * R/100 হোল স্কয়ার তো CI - SI এর ভ্যালু দিয়া আছে সব চক্রবৃদ্ধি সুদ মানে হচ্ছে compound interest in English to মনে করো ঠিক আছে an amount of 19.60 ঠিক আছে sorry the difference between compound interest and simple interest of 1960 is 19.60 find the rate of interest মানে চক্রবৃদ্ধি সুদ আৰু সৰল সুদৰ মাজৰ পাৰ্থক্য কিমান বুলি কৈছে 19.60 ঠিক আছে আৰু প্ৰিন্সিপাল কিমান হয় an amount of কিমান 19.60 1960 ঠিক আছে আপোনাৰ উলিয়াব লাগে ৰেডিয়াস তো r স্কয়ার কৰি থৈ দিলো তলত হ'ব 100 * 100 মানে তো আমি এটা কাম কৰো r স্কয়ার টো এটা সাইডত থৈ দিও বাকি সব ভ্যালু এফালে লৈ 1960 মই যদি পইন্টটো উঠাই দিও তলত হ'ব 100 60 দেই 1960 তো মাল্টিপ্লিকেশন আছে এফালে কি হ'ব ডিভাইড হ'ব 100 * 100 ডিভিজন হৈছে ওপৰত গৈ কি হ'ব মাল্টিপ্লিকেশন 100 * 100 ইজ ইকুয়াল টু থাকিলে r স্কয়ার তো 1960 ক্যান্সেল 100 ক্যান্সেল থাকিব কি অনলি 100 100 = r স্কয়ার তো না লাগে আপোনাৰ লাগে r হে r = কি হ'ব 10
বুজি পাইছে তো 10% হ'ব आंसर 10% 70 হার আছে 10% নেক্সট যদি কিতাব এখনৰ কিনা দাম আৰু বিক্ৰী দামৰ মাজৰ পাৰ্থক্য 260 হয় আৰু লাভৰ শতাংশ 25% হয় তেনেহলে বিক্ৰী দাম ঠিক আছে if the selling price and cost price of a book is 260 if the difference between selling price and cost price is 260 বুজি পাইছে না if the difference between selling price and cost price of a book is 260 বুজি পালে and profit percentage is 25% find the selling price actually to ক্রয় মূল্য দিছিল সাগে মই এটা ক্রয় মূল্য বিক্রয় মূল্য নহয় এটা ক্রয় মূল্য মানে cost price find the cost price উলিয়াব লাগে তো সা বিক্রয় মূল্য আৰু ক্রয় মূল্যৰ মাজৰ ডিফারেন্স কিমান দিছে 260 খিনি ৰেজ কৰিম বিক্রয় মূল্য আৰু ক্রয় মূল্যৰ মাজৰ পাৰ্থক্য কিমান দিছে যে বিক্রয় মূল্য ইয়াৰ পৰা যদি ক্রয় মূল্য মানে আপুনি যিমানত বিক্ৰী কৰিছে তাৰ পৰা যদি কিনা দামটো বিয়োগ কৰি দিয়ে আপুনি কি পাব নিশ্চয় প্ৰফিট পাব নহয় জানো ধৰিব পাৰিলে কথাটো মানে বিক্ৰী দামৰ পৰা কিনা দামটো যদি মই বিয়োগ কৰি দিও তেতিয়া মই কি পাম নিশ্চয় প্ৰফিটটো পাম তো মোৰ প্ৰফিট কিমান প্ৰফিট এই হৈছে 260 বিক্ৰী দাম আৰু কিনা দামৰ মাজৰ পাৰ্থক্য কৈছে দ্যাট মিন্স বুজি পাব এই কাৰ ভ্যালু দিছে প্ৰফিটৰ ভ্যালু দিছে লাভৰ ভ্যালু দিছে মানে বিক্ৰী দামৰ পৰা কিনা দামটো যদি বিয়োগ কৰে আপুনি কি পাব নিশ্চয় লাভ পাব নহয় জানো বা লছ পাব তেতিয়া লাভৰ ভ্যালুটো কিমান দিছে 260 আৰু এই লাভ কিমান পাৰ্সেন্ট কৰি দিছে 25% তো আমি ইজিলি ক'ব পাৰো 25% মানে হৈছে 260 আপোনাৰ লাগে কি ক্ৰয় মূল্য মানে হৈছে 100% ইকুৱেল টু কোৱেশ্চন ক্ৰস মাল্টিপ্লিকেশন কৰক তো 100 into 260 যি ভ্যালুটো দিয়া নাই এটা যাব তল ঠিক আছে তো 25 4 যা 100 তো 26 into 4 যদি আমি কৰো কিমান পাম 26 into 4 80 90 140 মানে কিমান হ'ব 26 বুজি পাইছেন 26 দিলে কি হয় 24 26 মানে কিমান 80 140 হ'ব লাগে এটা অপচনটো ভুল আছে অপচনটো কি আছে 140 হে হ'ব 1040 ঠিক আছে 10 এটো বিক্ৰী মূল্যই দিছে দেই এটো ক্ৰয় মূল্য নহয় বিক্ৰী মূল্য দিছে কৰাই ৰাখিব নালাগে বিক্ৰী মূল্য তো মই কিনা দাম পাই গলো কিমান কিনা দাম হৈছে 1040 এটো বিক্ৰী মূল্যই দিছে ঠিক আছে কিনা দাম কিমান পাই গলো কষ্ট প্ৰাইস পালো আমি সিপি পালো 1040 টকা কিনা দাম যদি 1040 হয় আৰু বিক্ৰী দাম উলিয়াব দিছে তো বিক্ৰী দাম কেনেকৈ উলিয়াব ইয়াৰ লগত নিশ্চয় লাভটো যোগ কৰিব লাগিব তো লাভ কিমান আছে 25% লাভ হৈছে তো 1040 ৰ 25% কিমান হয় 25% মানে 4টা ভাগ কৰিলে এটা ভাগ ল'ব লাগিব 1000 ৰ 4টা ভাগ কৰি এটা ভাগ ল'লে 250 আৰু 40 ৰ 260 তো ইয়াৰ লগত 260 প্লাস নহয় জানো 0 6 7 0 0 1 3 1300 1300 কারেক্ট आंसर কোশ্চেনটো ধৰিব পাৰিছে না ফাৰ্স্ট কি কৈছে বিক্ৰয় মূল্য আৰু ক্ৰয় মূল্যৰ মাজৰ পাৰ্থক্য কষ্ট প্ৰাইস এণ্ড সেলিং প্ৰাইসৰ ডিফাৰেন্স হৈছে 260 তো সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইসৰ ডিফাৰেন্সটোৱে তো প্ৰফিট নহয় জানো তো আমি ডাইৰেক্টলি ক'ব পাৰো প্ৰফিট কিমান 260 এই প্ৰফিটৰ পাৰ্সেন্টেজ দি দিছে 25% মানে 260 তো আমি ফাৰ্স্ট ক্ৰয় মূল্যটো উলিয়াই লম ক্ৰয় মূল্য 100% ইকুৱেল টু কোশ্চেন হয়নে বা আপুনি ডাইৰেক্ট 125% উলিয়াব পাৰে মানে 25% লাভ হৈছে তেতিয়ালে 25% লাভ হোৱা মানে 125 ইমান কৰিব নালাগে ডাইৰেক্ট আমি লাভ যেটো বিক্ৰী মূল্য উলিয়াব দিছে বিক্ৰী মূল্য মানে কি 25% লাভ হৈছে আগত আছিল 100 তেতিয়ালে 125 যদি শৰ্টকাট কৰিব নিবিচাৰে তেনে কি কৰিব 100% উলিয়াই ললো ইয়াৰ লগত কি হ'ব 25% লাভ হৈছে 25% লাভ মানে 260 টো প্লাস কৰি দিলো তো সেলিং প্রাইস পাই গলো আমি 1300 টাকা ঠিক আছে লাস্ট কোশ্চেন ঠিক আছে মক টেষ্টৰ লাস্ট কোশ্চেন মক টেষ্টৰ লাস্ট কোশ্চেন এটা কোশ্চেন মিস কৰিলো নেকি 58 নম্বৰটো মিস কৰিলো 58 নম্বৰটো আকৌ দেখাই দিব লাগিব 58 নম্বৰটো মই মিস কৰি পেলাইছো 58 নম্বর কোশ্চেনটো চাই লও নম্বৰটো আউট কৰি দিও সো 58 নম্বৰ কোশ্চেন কি দিছে ঘড়িত 4টা 20 বাজি দিলে মিনিটৰ কটা আৰু ঘণ্টাৰ কটাৰ মাজত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব মিনিটৰ কটা মানে মিনিট হ্যান্ড আৰু ঘণ্টাৰ কটা মানে হৈছে আৱাৰ হ্যান্ড বুজি পাইছে না কথাটো মিনিট হ্যান্ড আৰু আৱাৰ হ্যান্ডৰ মাজত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব ঠিক আছে মানে হৈছে এংগেল বিটুইন মিনিট হ্যান্ড এন্ড আৱাৰ হ্যান্ড অফ এ ক্লক when time is 4:20 বুজি পাইছে ইংলিশ মিডিয়াম লিখি লব
the angle between minute hand and hour hand of a clock when time is 4:20 এটো এটা ঘড়ি আছে সাপোজ মানে ইয়াতে 3টা বাজে ইয়াতে 12টা বাজে ইয়াত 6টা বাজে ইয়াত বাজে 9টা নহয় জানো এনেকে যায় ঘড়িটো ঠিক আছে তো কৈছে 4টা 20 3 মিনিট পাছত কি আহে 4 আহিব তাৰ পিছত হবে 5 মই লিখিলো 4 ইয়াত 5 4টা 20 যেতিয়া বাজিব ম্যাক্সিমাম স্টুডেন্টে কৰে কি 0 ডিগ্ৰী কৰে যে 4টা 20 ইয়াতে ঘড়িটো যদি আপুনি লক্ষ্য কৰে বুজি পালো 4টা মানে আৱাৰ হেনটো ক'ত আহিব এটা থাকে ঘন্টাৰ কাটা আৰু এটা আছে মিনিটৰ কাটা নহয় জানো মিনিটৰ কাটা আছে এটা ঘন্টাৰ কাটা আৰু মিনিটৰ কাটা তো ঘন্টাৰ কাটাটো নিশ্চয় 4টাত আহিব বুজি পালো 4টা 20 মিনিটৰ কাটাটো 20ত আহিব কিন্তু মিনিটৰ কাটাটো 12ৰ পৰা যেতিয়া ঘূৰি 20ত আহিব ঘন্টাৰ কাটাটো কিন্তু অলপ এফালে আহিব নহয় জানো দ্যাট মিন্স কি যদি ঘড়ি হয় 4টা 20 বাজে দ্যাট মিন্স কিন্তু ঘন্টাৰ কাটা হলে ইয়াত যদি 4 থাকে ইয়াত কিন্তু ঘন্টাৰ কাটাটো নাহিব অলপ এফালে আহিব নহয় জানো আৰু মিনিটৰ কাটাটো ইয়াত আহিব 4টা 20 এটা ঘন্টাৰ কাটাটো অলপ আগবাঢ়ি আহিব 4টা 20 কথাটো ধৰিব পাৰিলে তেলে কোনখিনি কোন উৎপন্ন কৰিব এই কোণটো উলিয়াব লাগে কোনটো উলিয়াব লাগে এটা হৈছে মিনিটৰ কাটা এটা হৈছে ঘন্টাৰ কাটা তো উলিয়াব লাগে এই কোণটো কেনেকৈ উলাম ইয়াত আছে 12 ইয়াত আছে 3 এটা হৈছে 5 এটা হৈছে 6 বুজিছেন না কেনেকৈ উলিয়াম তো মই যদি এটা কাম কৰো এইখিনিৰ পৰা এইখিনি যদি উলিয়াই দিও 4টাৰ পৰা 5টা লৈকে যদি উলিয়াই দিব পাৰো উলিয়াই দি এইখিনি যদি মই মাইনাস কৰি দিও তেতিয়ালে মই এইখিনি উলিয়াই যাব বুজি পাছনে 4টাৰ পৰা 5টা লৈকে কিমান ডিগ্ৰী আছে কৰি পেলাই এইখিনি মই মাইনাস কৰি দিম এক্সট্ৰা খিনি তেতিয়ালে মই এইখিনি উলিয়াই যাব ধৰিব পাইছা তাৰে আগত কনসেপ্ট এটা জানিব লাগিব যে মিনিটৰ কটা আৰু ঘন্টাৰ কটা কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে মিনিটৰ কটা মানে কি গোটেইখিনি কিমান আছে 360 ডিগ্ৰী ঠিক আছে গোটেইখিনি কিমান 360 ডিগ্ৰী আৰু মিনিটৰ কটাটো ঘূৰি কিমান ডিগ্ৰী যায় 60 যায় তো ডিভাইডেড বাই কিমান হ'ব 60 দ্যাট মিন্স মিনিটৰ কটা কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 6 ডিগ্ৰী কোণ উৎপন্ন কৰে মিনিটৰ কটাটোৱে 6 ডিগ্ৰী কোণ উৎপন্ন কৰে ঘন্টাৰ কটা কিমান ডিগ্ৰী কোণ আৱাৰ হেন কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে ঘন্টাৰ কটা কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব ভালকে চাই ঘন্টাৰ কটা গোটেইখিনি কিমান আছে 360 ডিগ্ৰী আছে ঘন্টা মানে কি এই যে 12টাৰ পৰা কাটা স্টার্ট হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা দহটা 11টা 12টা দ্যাট মিন্স কাটাটো কেইবাৰ কৰিছে 12 বাৰ সো ডিভাইড বাই 5 দ্যাট মিন্স 30 ডিগ্ৰী ঠিক আছে এটা মিনিটৰ কটাটো ঘন্টাৰ কটাৰ পৰা কিমান আগবাঢ়ি থাকিব তাৰ মানে মিনিটৰ কটাই যে 4টাৰ পৰা আগবাঢ়ি আহি 20 হল যে তেতিয়া কি হল ঘন্টাৰ কটাটো অলপ আগবাঢ়িছে কিমান আগবাঢ়িছে যদি উলিয়াব লাগে দ্যাট মিন্স ঘন্টা আৱাৰ টু মিনিট যদি উলিয়াব লাগে তেতিয়া আমি কি বুজি পাম তেতিয়া কি দ্যাট মিন্স 32 কি হয় ঘন্টাৰ কাটা আৰু মিনিটটো যেতিয়া আগবাঢ়িব কাৰ ওপৰত ডিপেন্ড কৰিব যেতিয়া এল 60 হ'ব মিনিটৰ কাটা মানে এনেকে ঘূৰি 60 হ'ব তেতিয়া অলপ বাঢ়িব আকৌ এক পাক ঘূৰিব আৰু অলপ বাঢ়িব দ্যাট মিন্স কি যে 4টাৰ পৰা 4টা ক'ত বাজিব ইয়াত যদি মিনিটৰ কাটা থাকে আৰু ইয়াত ঘন্টাৰ কাটা থাকে তেতিয়া 4টা বাজিব নহয় জানো ধৰিব পৰা নাই 4টা কেতিয়া বাজিব ঘূৰি মানে মিনিটৰ কাটা ইয়াত থাকিব লাগিব ঘন্টাৰ কাটা এটা 4টা হ'ল 20 কেতিয়া হ'ব তেতিয়া এই যে মিনিটৰ কাটা এইটো মিনিটৰ কাটা যেতিয়া বাঢ়ি থাকিব এইটো অলপ বাঢ়ি থাকিব তেতিয়া কি কাৰণে কি হ'ব ডিভাইডেড বাই 60 দ্যাট মিন্স হাফ ডিগ্ৰী ধৰিব পাৰিলে এইখিনি কনসেপ্ট তো মই কি কৈছিলো এইখিনি উলিয়াব লাগে যেহেতু তো 4ৰ পৰা 5 লৈকে উলিয়াই এইখিনি মাইনাস কৰি দিম তো 4ৰ পৰা 5 লৈকে কিমান ডিগ্ৰী আছে 4ৰ পৰা 5 লৈকে কিমান ডিগ্ৰী আছে 4ৰ পৰা 5 লৈকে হৈছে এটা হৈছে 6 ডিগ্ৰী কিমান ডিগ্ৰী 6 ডিগ্ৰী কিমান যায় 5 মিনিট 4ৰ পৰা 5 মানে কি 5 মিনিট তো 6 * 5 মানে হৈছে 30 ডিগ্ৰী বুজি পালে মানে এই গুটেখিনি আমি পাই গলো কিমান ডিগ্ৰী 30 ডিগ্ৰী এইখিনিৰ পৰা মাইনাস কৰিম এইখিনি কোনখিনি মাইনাস কৰিম 12ৰ পৰা যেতিয়া কটাটো এইখিনি লৈকে আহিছিল দ্যাট মিন্স কিমান আহিছিল 20 আহিছিল কিমান আহিছিল 20 ৰিমেইনিং কিমান বাকি আছে ৰিমেইনিং 40 আছে কিমান মিনিট 60 মিনিট হয় টোটাল কিমান মিনিট থাকে 60 মিনিটত 1 ঘন্টা তো ঘড়িটো কিমান মিনিট গৈছে 4টা বাজি 20 মিনিট গৈছে 4টা বাজি 20 মিনিট গৈছে 420 তো বাকি আৰু কিমান আছে 40 মিনিট বাকি আছে তাৰ মানে এইখিনি বাকি আছে 40 মিনিট বাকি আছে এইখিনি আমি মাইনাস কৰিম তো কিমান মিনিট বাকি আছে 40 মিনিট বাকি আছে বুজি পাইছা ইনটু এই ঘন্টাৰ কটাটো কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে যে ক'লে আমি ঘন্টাৰ কটাটো মিনিটৰ লগত কানেকচন হলে হাফ ডিগ্ৰী কোণ উৎপন্ন কৰে তো 40 * হাফ তো কিমান ডিগ্ৰী 20 ডিগ্ৰী তো ধৰিব পাৰিলে তো টোটাল হৈছে 30 ডিগ্ৰী তাৰ পৰা মাইনাস কৰি দিম আমি 20 ডিগ্ৰী তো आंसर ইজ 10 ডিগ্ৰী তো ঠিক আছে তো এটো যেহেতু এটা কোশ্চেন বুজালো আপোনালোকে কিছুমান হয়তো বুজি পোৱা নাই ডিটেইলছ মই ক্লক বুজালে ধুনীয়াকৈ বুজি পালে ডিটেইলছ ক্লকৰ কাৰণ 1 ঘন্টা সময় দিব লাগিব এটা বুজি পাব তো মোটামুটি বুজি পাইছে সাগে তো লাস্ট কোশ্চেন 60 নাম্বাৰ ভৰতৰ দশমিক পদ্ধতি কেতিয়া আৰম্ভ কৰা হৈছিল
দশমিক পদ্ধতি মানে হৈছে ডেসিমেল সিস্টেম ভাৰত নহয় এটো ভাৰত হ'ব ঠিক আছে ভাৰতত কোৱেশ্চন বল আছে ভাৰতত দশমিক পদ্ধতি কেতিয়া আৰম্ভ কৰা হৈছিল দশমিক পদ্ধতি মানে কি দশমিক পদ্ধতি মানে হৈছে আপোনাৰ ডেসিমেল সিস্টেম কেতিয়া আৰম্ভ কৰা হৈছিল 1952 তো বুজি পালে আজি 30টা কোৱেশ্চন আমি যেটা মক টেস্ট লৈছিলো মক টেষ্টত 30টা কোৱেশ্চন দিছিলো টোটাল মক টেষ্ট লৈছিলো 150 তাৰে মই ম্যাথমেটিক্স সেকশনটো আপোনালোকক বুজালো তো অহাকালি আপোনালোকৰ কাৰণে লৈ আহিম এটা মাষ্টাৰ ভিডিও যত ম্যাথছ গোটেই কোৰ্সখিনি কভাৰ কৰাব ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ কাৰণে যদি আপোনালোকে এই ভিডিওটো চাই যায় তথাপিও কিন্তু আপোনালোকে এট লিষ্ট স্কোৰ এটা কৰিব পাৰিব বুজি পাইছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থওক কালি ভিডিওটো পাব লগতে মই ইভিএছ ৰ এটা ইম্পৰ্টেন্ট সেশন লৈ আহিম অহাকালি ঠিক আছে পৰখি আপোনালোকৰ এক্সাম আছে নহয় জানো তো তাৰে আগত ভিডিওটো চাই যাব আপোনালোকে শেয়াৰ কৰি দিব যিখিনি আপোনালোকৰ বুজি পাইছে কথাটো শেয়াৰ কৰি দিব সবৰ উপকাৰ তো ঠিক আছে আজিলৈ ইমানে ধন্যবাদ